Okay, so first it is general principles of teaching, maxims of teaching hoise, significance whole, process of learning hoise, teaching method, teaching skill, teaching devices hoise aru baki ki asile monot ase তোমাৰ তোমালোকৰ এটো নেক্সট এখিনি গুটেখিনি টেক্সোনমি লকে হৈছে ইয়াত বাকি আছিলে একমাত্ৰ এটো লেসন প্ল্যান আজি লেসন প্ল্যানটো আৰম্ভ কৰিম লেসন প্ল্যান আছিলে আৰু নেক্সট তোমাৰ এডুকেশনাল সাইকোলজিত এটা পয়েন্ট আছিলে attention and interest ঠিক আছে attention and interest আছিলে আৰু আছিলে mental health and mental hygiene এই তিনটা টপিকে আৰম্ভ কৰিম তোমালোকৰ mental health and mental hygiene ঠিক আছে আৰু আছিলে কি বুলি কলো mental health and mental hygiene তাৰপিছত আছিলে তাৰপিছত তোমালোকক কৈছিলো মই কি এটো attention and interest আৰু লাষ্টত তোমালোকক পঢ়াম লেসন প্ল্যান ঠিক আছে তো আজি হে খবৰ তাৰপিছত মই মিসেলেনিয়াস বুলি দুটামান তোমালোকক টিচাৰ এডুকেশন আৰু একশন ৰিসাৰ্চৰ ওপৰত অলপমান পঢ়াই দিম আজিৰ দিনটোত এখিনি হেক কৰিম বুলি মই ভাবিছো চাও কিবা নাগবাহু চোৱা এতিয়া আৰম্ভ কৰো মেন্টাল হেলথ এণ্ড মেন্টাল হাইজিনৰ পৰা আৰম্ভ কৰো ঠিক আছে প্ৰথমে এটো attention and interest তাৰ পিছত আছে mental health and mental hygiene so attention and interest মানে হৈছে attention আৰু interest ইনে তোমালকে সাধাৰণ ভাষাত কি বুজি পাইছে নহয় what is attention আৰু what is interest মনোযোগ হৈছে মনৰ একাগ্ৰতা তাৰমানে যিকোনো এটা বস্তু আমি পঢ়িবৰ কাৰণে বা শিকিবৰ কাৰণে কি লাগিব আমি সদায় মনৰ এটা একাগ্ৰতাৰ প্ৰয়োজন ঠিক আছে concentration of mind ঠিক আছে this is concentration is selective and impulsive sensible clearness তাৰমানে ইয়াৰ অৰ্থ হৈছে যে আমি যিকোনো এটা বস্তু শিকিবৰ কাৰণে আমাৰ মনত যিকোনো এটা বস্তুৰ প্ৰতি এটা ক্লিন এটা স্পষ্ট ধাৰণা থকাটো উচিত ঠিক আছে তো বহুতো সাইকোলজিস্টে বিভিন্ন ধৰণৰ এক্সাম্পল দিছে মই এবোৰ ডেফিনেশন আগবঢ়াইছে কিন্তু মই গুটেখিনি লিখা নাই এবোৰ ইমান প্ৰয়োজনো নাই যদি আহে অলপমান তোমালোকৰ এমসিকিউতে আহিয়ে যাব তেতিয়া গম পাবাই কি হয় ঠিক আছে ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স খিনি এবাৰ চাই লোৱা characteristics of attention form of activity of mind কি কৰে ই মানে কি কৰে এটা মনৰ কাৰ্যকলাপৰ ৰূপ তাৰ মানে আমাৰ মাইন্ডত যিবোৰ এক্টিভিটি হয় আমাৰ মাইন্ডত যিকোনো এটা বস্তু শিকিবৰ কাৰণে যেনেকুৱা ধৰণৰ এক্টিভিটি মনলৈ আহে এই এক্টিভিটি খিনি হৈছে এক প্ৰকাৰৰ attention ঠিক আছে so we can attend to only one things or subject at a time মানে এটা টাইমত আমি এটা বস্তুৰ ওপৰতে মানে আমি কনসেন্ট্ৰেট কৰিব পাৰো তাৰ মানে অ্যাটেন্ড হ'ব পাৰো বস্তুটো অ্যাটেনশন দিব পাৰো ঠিক আছে ইট মেক্স ক্লিয়াৰ এন্ড ভিভিড the subject which we attended to তাৰ মানে কি আছে ই নাম্বাৰ 3 টো ই আমি যিবোৰ বস্তুৰ প্ৰতি লক্ষ্য ৰাখো হেবোৰ স্পষ্ট আৰু প্ৰাঞ্জল কৰি তোলে তাৰ মানে স্পষ্ট কৰি তোলে এটো নহয় স্পষ্ট কৰি তোলে তাৰ মানে যিকোনো এটা বস্তু হিকুতে আমি যেতিয়া অ্যাটেনশনটো আমাৰ বেছি হয় অ্যাটেনশনটো বেছি হোৱাৰ লগে লগে সেই বস্তুটোৰ প্ৰতি আমাৰ যেতিয়া ইন্টাৰেষ্টটো বেছি বাঢ়ে তেতিয়া সেই বস্তুটো হিকাৰ প্ৰতি আমাৰ মনত এটা ক্লিয়াৰলি এটা আমাৰ কনসেপ্ট আমাৰ মনলৈ আহে ঠিক আছে তাৰ পিছত নেক্সটটো হৈছে নতুন বস্তুৰ দ্বাৰা ইয়াৰ আকৰ্ষিত আমি আমাৰ মনোযোগ পুৰণি বস্তুৰ পৰা নতুন বস্তুলৈ ৰূপান্তৰিত কৰিব তাৰ মানে আমি কি সদায় নতুন বস্তু এটাৰ প্ৰতি আমাৰ মনত সদায় এটা আকৰ্ষণ আহে ঠিক আছে এই আকৰ্ষণৰ ফলত কি হয় মানে আমি নতুন বস্তু এটা আকৰ্ষণৰ অহাৰ ফলত কি হয় আমি পুৰণা বস্তু আমাৰ মানে ওল্ড টু নিউ এটা আছিল নহয় আমাৰ কি সিম্পল টু কমপ্লেক্স তাৰ মানে নহলে আমি প্ৰিভিয়াস নলেজৰ পৰা আমি লাহে লাহে আমি কি কৰিব পাৰো নতুন বস্তুৰ প্ৰতি মানে আমাৰ এটা আকৰ্ষণ আমি অ্যাটেনশনৰ জৰিয়তে আনিব পাৰো ঠিক আছে আমি অধিক সময়ৰ বাবে এটা বস্তুৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিব নোৱাৰো তাৰ মানে আমি যিকোনো এটা বস্তু যদি আমাৰ ইন্টাৰেষ্ট বাঢ়ে বা আমাৰ অ্যাটেনশনটো বাঢ়ে এই বস্তুটো আমাৰ এটা বস্তুৰ প্ৰতি বহুত দীঘলীয়া বহুত বছৰ ধৰি আমাৰ সেই অ্যাটেনশনটো একে থাকিব নোৱাৰে যেনেকৈ সৰু বাচ্চাই ধৰি লোৱা এটা খেলা বস্তু ভাল পায় এটা পুতলা বা এটা গেম ভাল পায়
কিন্তু ডাঙৰ হৈ যোৱাৰ লগে লগে সেই বস্তুটোৰ প্ৰতি কি হয় এট্ৰেকশনটো বা কমি আহে কিয়নো বয়সৰ অনুপাতে মানুহৰ যিকোনো এটা বস্তুৰ প্ৰতি ইন্টাৰেষ্ট বা এটেনশন বা যিকোনো এটা বস্তুৰ প্ৰতি আকৰ্ষণটো লাহে লাহে কমি অহা দেখিবলৈ পোৱা যায় ঠিক আছে নেক্সট condition of attention ঠিক আছে attentionৰ condition কেনেকুৱা হ'ব পাৰে subjective or internal condition of attention এটা হৈছে subjective আৰু অন্য এটা হৈছে objective ঠিক আছে দুটা কন্ডিশনত আমাৰ বস্তু এটাৰ প্ৰতি attention আহিব পাৰে এটা কি হয় subjective নহলে internal condition of attention and objective or external condition of attention ঠিক আছে subjective বুলি কলে কি বুজাব তোমালোকে এটা চাই লোৱা internal বুলি কৈছে দেই internal বুলি কোৱা লগে লগে কি হ'ব আমাৰ নিজৰ মনৰ ভিতৰৰ মানে ঠিক আছে internal আৰু external বুলি কলে আমাৰ মনৰ পৰা বাহিৰৰ বস্তুৰ প্ৰতি attention ঠিক আছে এইকিটা মই তোমালোকক দেখাই আছো কি হ'ব পাৰে অসমীয়াটো এবাৰ দেখাই লৈছো এটো subjective আৰু objective টো এই দুই প্ৰকাৰৰ মনোযোগৰ বিষয় ভিত্তিক বা অভ্যন্তৰীণ অৱস্থা আৰু মনোযোগৰ বস্তু ভিত্তিক বা বাহ্যিক অৱস্থা মানে এটা বস্তু মনোযোগ আমাৰ অভ্যন্তৰীণ ভিতৰৰ পৰা আহে এক প্ৰকাৰৰ এটা হেৰি মনোযোগ যিকোনো এটা বস্তুৰ প্ৰতি মনোযোগ আৰু কিছুমান বস্তু বাহিৰৰ বস্তু পৰা আহে প্ৰবৃত্তি মাতৃসকলে নিজৰ সন্তানৰ প্ৰতি দিয়া মনোযোগ তাৰমানে প্ৰবৃত্তি মানে হৈছে প্ৰবৃত্তি ইংলিশ শব্দ কি কলো ইয়াত ইনষ্টিনেক্ট নে কিবা আছিল ৰবা এক মিনিট ইনষ্টিনেক্ট তাৰমানে মাদাৰ এটেনশন টু দা চাইল্ড তাৰমানে কি যেতিয়া এজন বাচ্চা এগৰাকী মাকে বাচ্চাক যেতিয়া মৰম কৰে বা এটেনশন দিয়ে হে এটেনশনটো কি বুলি কয় ইনষ্টিনেক্ট বুলি কোৱা হয় ঠিক আছে তাৰমানে এটো আমাৰ মনৰ ভিতৰৰ পৰা আহা অভ্যন্তৰীণ তাৰমানে ইন্টাৰনেল কন্ডিশনত যেতিয়া এটেনশনটো আহে মাকৰ মৰমটো কেতিয়াও এক্সটাৰ্নেল হ'ব নোৱাৰে হয়নে সো মাকৰ মৰমটো সদায় ইন্টাৰনেল কন্ডিশন অফ এটেনশন বুলি কোৱা হয় আৰু নেক্সট হৈছে ইমোশন when apply we attend to something interesting and when we said do not like to attend the parties তাৰমানে আমি যদি কিবা এটা বস্তু ভাল পাওঁ কিবা এটা বস্তু দেখি যদি আমি ইন্টাৰেষ্ট পাওঁ বা কিবা এটা বস্তু প্ৰতি আমাৰ মনৰ লগত মিলে হে বস্তুটোৰ প্ৰতি কি হয় আমাৰ এটেনশনটো লাহে লাহে বাঢ়ি আহে মানে কিবা এটা বস্তু আমি ধৰি লওক খাই ভাল পাওঁ বা কিবা এটা বস্তু আমি যদি বিভিন্ন জায়গা ফুৰি ভাল পাওঁ ফুৰি ভাল পোৱাৰ লগে লগে কি হয় লাহে লাহে আমাৰ জিওগ্ৰাফিৰ প্ৰতি আমাৰ ইন্টাৰেষ্টটো বাঢ়ে মানে কি হয় আমি বিভিন্ন দেশ বিদেশৰ বিষয়ে জানিব বিচাৰো সো হে তেনেদৰে ইমোশন তাৰমানে ইমোশনৰ ওপৰত ডিপেন্ড কৰি মানে কি হয় এটেনশনটো হ'ব পাৰে মানুহৰ মাজত ঠিক আছে আৰু টেম্পাৰমেন্ট we attended something according to our temperament কিছুমান আমাৰ টেম্পাৰমেন্টটো অসমীয়া শব্দ কি হ'ব পাৰে ৰবা টেম্পাৰমেন্টটো হৈছে কিছুমান আমাৰ মনৰ আবেগ ন স্বভাৱ আমি আমাৰ স্বভাৱ অনুযায়ী এটা পৰিস্থিতি এটা উপস্থিত তাৰমানে কি হ'ব পাৰে আমাৰ কিছুমান স্বভাৱ কিছুমান আমাৰ বস্তু ধৰি লও আমাৰ নিজৰ ক্যাৰেক্টাৰ বা নিজৰ আমাৰ নেচাৰৰ লগত যদি জড়িত কিছুমান বস্তু আমি দেখি পাওঁ ধৰি লও কোনোবা এজনী ছোৱালীয়ে খুব ষ্টাইল কৰি ভাল পায় বা তেওঁ কসমেটিক্স বস্তুৰ প্ৰতি এটা ইন্টাৰেষ্ট হয়নে সো কি হয় সেই বস্তুটোৰ প্ৰতি মানে তেওঁ তেতিয়া লাহে লাহে সেই বস্তুটোৰ প্ৰতি তেওঁৰ ইন্টাৰেষ্ট বাঢ়ি যায় টেম্পাৰমেন্ট ঠিক আছে সেন্টিমেন্ট হৈছে আমি কি কৰো আমি যেতিয়া ফুড ফেষ্টিভেলত যাওঁ এথেনিক ফুডবোৰ দেখো আমাৰ বিভিন্ন ধৰণৰ জায়গাত আমি খানাবোৰ দেখি পাওঁ বা আমাৰ অসমৰ দেখি পাওঁ বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ আমি দেখি পাওঁ তেতিয়া কি হয় আমাৰ ইমোশনৰ ফলত কি হয় আমাৰ নিজৰ বস্তুটো বা নিজৰ কালচাৰটোৰ প্ৰতি আমাৰ এটা এটেনশন আহে সো এটোকে কি বুলি কোৱা হৈছে সেন্টিমেন্ট we attended something towards we can sentiment for example ethnic food ethnic dress হয়নে কেতিয়াবা আমি কিছুমান জায়গাত আমি ethnic dress পিনি ভাল পাওঁ because of our sentiment হয়নে সো হেতু কাৰণে কোৱা হৈছে যে সেন্টিমেন্টৰ ওপৰতো কি হয় আমাৰ যিকোনো এটা বস্তুৰ প্ৰতি এটেনশন বাঢ়িব পাৰে আৰু নেক্সট হৈছে হেবিট কিছুমান হেবিটৰ ওপৰত যেনেকে কিছুমানে খুব বেছি স্মোকিং কৰাটো যদি হেবিট হৈ যায় তেতিয়া কি হয় তেওঁৰ এটেনশনটো স্মোকিংৰ ওপৰতে থাকিব মানে কি হয় মানুহক হেবিটে মানুহক ডেইলি কৰা কাৰ্যকলাপেও মানুহৰ মনত কিছুমান বস্তুৰ প্ৰতি এটেনশন বঢ়াব পাৰে আৰু নেক্সট হৈছে ইন্টাৰেষ্ট এণ্ড এপ্টিটিউড interest is the most important internal condition of attention we attended to things which we are interested তাৰমানে কি হয় আমি যিকোনো এটা বস্তুৰ প্ৰতি যদি আমি হেৰি হয় আমি যদি হেৰি হয় কি আসলে অ্যাটেন্ড কৰো আমি যদি খুব মানে অ্যাটেন্টিভ হওঁ বা মনোযোগ হওঁ তেতিয়া লাহে লাহে কি হয় সেই বস্তুটোৰ প্ৰতি মানে আমাৰ এটা আকৰ্ষণ বাঢ়ি আহে
ঠিক আছে এইগিটাই হৈছে ইন্টাৰনেল কন্ডিশন আৰু নেক্সট এতিয়া এক্সটাৰ্নেল গিটা কি চাই লও এতিয়া চাবা দে অবজেক্টিভ অফ এক্সটাৰ্নেল ফ্যাক্টৰস হুইচ অ্যাটেনশন ডিপেন্ড কৰা কিছুমান এক্সটাৰ্নেল ফ্যাক্টৰস গিটা চাই লোৱা নাম্বাৰ 1 আছে intensity of stimulus তাৰ মানে large sound of teacher attract the students attention classroom যদি টিচাৰৰ মাতটো হৰু হয় ঠিক আছে যদি টিচাৰে কমকে বা হৰুকে হৰু শব্দই যদি এটা ডাঙৰ ক্লাছৰুমত পঢ়াব বিচাৰে তেতিয়া ইন্টাৰেষ্টটো নিজে নিজে কমি আহিব হয়নে শুনি নাপালে কি ইন্টাৰেষ্ট বহিব হেতু কাৰণে কি হয় যিকোনো এটা বস্তুৰ প্ৰতি বা যিকোনো এটা অ্যাটেনশন যদি মানুহৰ বৃদ্ধি কৰিবলৈ হয় ষ্টুডেন্টৰ কি হ'ব লাগিব টিচাৰৰ সাউন্ড টিচাৰৰ ভয়েস কোৱালিটিটো খুব ক্লিন আৰু খুব মানে অলপ মানে ডাঙৰ হোৱাটো উচিত ঠিক আছে নেক্সট সাইজ লাৰ্জ অবজেক্টস ডেভেলপ অ্যাটেনশন হয়নে লাৰ্জ অবজেক্ট কেনেকৈ ডেভেলপ অ্যাটেনশন কৰে তুমি যদি এটা টিএলএম বনাই লৈ যোৱা ক্লাছৰুমত নহলে মই যদি এতিয়া এখন বনাই আনিছো স্লাইডখন আখৰখিনি যদি সৰু 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 সৰুকে লিখো তোমালোকে দেখি নোপোৱাগে তেতিয়া তোমালোকৰ মনত কি হ'ব অ্যাটেনশনটো কেতিয়াও মানে বাঢ়ি নাহে তোমালোকৰ মনত কি হ'ব অ্যাটেনশনটো কমিহে আহিব লাহে লাহে ইন্টাৰেষ্টটো কমি আহিব হেতুকে কৈছে সাইজেও মানে বহুত মানে নিৰ্ভৰ কৰে যিকোনো এটা বস্তুৰ প্ৰতি অ্যাটেনশন বঢ়াবৰ কাৰণে নেক্সট হৈছে ফৰ্ম objects which define form and meaning attract attention যিকোনো এটা বস্তু ফৰ্ম আৰু মিনিং ফৰ্ম মানে কি বুজিছা নহয় যিকোনো এটা বস্তু মানে এটা ফৰ্মেশন আৰু তাৰ এটা মিনিং যদি আমি বস্তুটো কি পঢ়াবলৈ বিচাৰিছো তাৰ ভাল দৰে যদি কি হয় কি নহয় বা তাৰ মিনিংটো কি এনেকুৱা ধৰণে যদি আমি ক্লিনকে আমি ক্লিয়াৰলি যদি ক'ব নোৱাৰো তেতিয়াও মানে ষ্টুডেন্টৰ মনত কি হ'ব অ্যাটেনশনটো বৃদ্ধি হ'ব নোৱাৰে ঠিক আছে আৰু মুভমেন্ট টিচাৰ should move in the classroom for develop attention এজন টিচাৰে যদি এটা জায়গাতে থিয় হৈ কন্টিনিউয়াসলি এটা ফিক্স এটা জায়গাত থিয় হৈ পেলাই যদি একো মুভমেন্ট নকৰাকে বা হাত ভৰিও নলগৰাকে যদি এনেকে থিয় হৈ হাত ভৰি ফিট কৰি যদি তোমালকক লেকচাৰ দি থাকে তেতিয়া কি হ'ব সেই ক্লাছৰুমটো কেতিয়াও অ্যাটেন্টিভ হ'ব নোৱাৰে টিচাৰৰ মুভমেন্ট ইজ ভেৰি ইম্পৰ্টেন্ট টু মাচ মুভমেন্ট ইজ অলসো নট গুড কিন্তু মানে কম পৰিমাণে তুমি হাত লৰুৱা বা মূৰ লৰুৱা বা কাণ বা ইফালে ইফালে চোৱা বা প্ৰতিটো ষ্টুডেন্টক হুদি মেলি এক্টিভ কৰি ৰাখা সো হে প্ৰসেসখিনি সদায় টিচাৰৰ থকাটো উচিত ঠিক আছে আৰু নভেলিটি নিউ থিংস অলৱেজ অ্যাট্ৰাক্ট দা পিপল সো টিচাৰ্স শুড অলৱেজ ইউজ নিউ আইডিয়াস এন্ড নিউ টেকনিক্স while টিচিং বুজি পালা তাৰ মানে কি টিচাৰে সদায় যিকোনো এটা বস্তু পঢ়াওতে সদায় পুৰণা ট্ৰেডিশনাল বস্তুবোৰ নহয় নতুন নতুন কিছুমান ক্ৰিয়েটিভিটি কিছুমান টেকনিক বা কিছুমান নতুন নতুন কিছুমান বস্তু বা নতুন নতুন কিছুমান এক্সাম্পলৰে হয়তে যদি পঢ়োৱাখিনি কৰে তেতিয়া কি হয় এডুকেশনাল প্ৰসেসটো বহুত ডেভেলপ হয় ঠিক আছে কন্ট্ৰাস্ট ইউজ ডিফারেন্ট কালার অফ চক while using blackboard blackboardৰ দুটা কালাৰ এতিয়া এইখিনি যেনেকৈ এইখিনি এখন ধৰিলা ব্ল্যাকবোর্ড বুলিয়ে ধৰিলা ঠিক আছে ব্ল্যাক আউট লিখা আছে সো কি হ'ব ইয়াত কি কৰা হয় ইয়াত যদি মই আকৌ ব্ল্যাকে দিও তোমালকে হাইলাইট কৰিব পাৰিবা জানো এটো সাইজ বুলি যে মই তোমালকক সার্কেল কৰি দেখালো ফর্ম বুলি দেখালো যদি বেলেগ কালাৰ হয় তেতিয়া কি হয় বস্তুটো অ্যাটেন্টিভ হয় চকুত লাগে মানে হেতু কাৰণে কি হয় ইউজ এটো কন্ট্ৰাস্ট মানে সদায় কন্ট্ৰাস্ট মানে এটা ফোকাস হ'ব পৰা মানে এটা কালাৰ ইউজ কৰা বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰাটো উচিত ঠিক আছে ৰিপিটেশনটো বাৰে বাৰে তোমালকক কৰাই আছো মই মেমৰি আৰু হেৰিত ৰিপিটেশন মানে যিকোনো এটা বস্তুৰ প্ৰতি যদি অ্যাটেনশন আনিবলৈ হয় পঢ়ুৱা বস্তুখিনি মাজে মাজে কি কৰাটো উচিত ৰিপিটেশন কৰাটো উচিত ৰিপিটেশন কৰাৰ ফলত কি হয় মানুহৰ ষ্টুডেন্টৰ মনত অ্যাটেনশনটো বেছি ডেভেলপ হয় ঠিক আছে আৰু change in stimulus teachers should change their gesture voice and movement তাৰ মানে কি যদি ইম্পৰ্টেন্ট শব্দটো যদি নরমাল কে টিচাৰে কয় বা মানুহে টিচাৰে কথা কোৱা ষ্টাইলবোৰ কি হ'ব লাগে কিছুমান মানে টিউনত থাকিব লাগে তাৰ মানে কি যদি ইম্পৰ্টেন্ট শব্দটো হয় অলপ ডাঙৰকে ক'ব লাগে মাজে মাজে কিছুমান পাঞ্চিং ওয়ার্ড থাকে পাঞ্চিং ওয়ার্ডবোৰ অলপ আন্ডাৰলাইন কৰি ডাঙৰকে এবাৰ চিঞৰি ক'ব লাগে তাৰ মানে কি সদায় আৰু বডি জেস্চাৰ মানে বডি পোজবোৰ তোমাৰ বিভিন্ন ধৰণৰ মানে দেখাব লাগে যাতে এডুকেশন ৰিলেটেড ইনে জিটি জেস্চাৰ দেখাই থকা কথা মই নাই কোৱা তাৰ মানে কি তেতিয়া কি হয় ক্লাছৰুমটো মানে বেছি অ্যাটেন্টিভ হয় ঠিক আছে secrecy follow known to unknown principles এটো known to unknown সাগে মই ক'ব নালাগে ম্যাগজিমছত অলৰেডি কোৱা হৈছে জনাৰ পৰা নজনালৈ যদি আমি বস্তুটো চেইন সিস্টেমত যদি আমি নিব পাৰো প্ৰথমে জনা বস্তুখিনি হতৰ লগত আমি ডিসকাস কৰিলো লাহে লাহে তাৰ লগত ৰিলেটেড কৰি পেলাই আমি নজনা বস্তু কিছুমানৰ বিষয়ে তেওঁলোকক জ্ঞান দিব বিচাৰিলো তো তেনেকে কৰাৰ ফলত কি হয় ষ্টুডেন্টৰ মনত অ্যাটেনশনটো বৃদ্ধি হয়
color or brightness. Colorful pictures are used in books as well as teaching devices. বুজি পাইছা তাৰ মানে কি হয় কালাৰেও ষ্টুডেন্টৰ মনত সদায় এটেনশনটো ডেভেলপ কৰিব পাৰে হেতু কাৰণে যেতিয়া কিছুমান বস্তু আমি টিএলএম বনাও বা ব্ল্যাক বোৰ্ডত কিবা লিখো বা কিবা আমি শো কৰো আমি ডিজিটাল বোৰ্ডত তেতিয়াও কিছুমান কালাৰফুল বা এট্ৰাক্টিভ কিছুমান পিকচাৰ যদি দেখুৱা হয় তেতিয়া তেওঁলোকৰ মনত এডুকেশন প্ৰসেসটো বা তেওঁলোকৰ মনত যিকোনো এটা কন্টেন্টৰ প্ৰতি মানে তেওঁলোকৰ এটেনশনটো ডেভেলপ হয় ঠিক আছে এখিনি অসমীয়াত কোৱা আছে একেখিনি কথাই নেক্সট চাই লবা আৰু টাইপস অফ এটেনশনৰ টাইপ কিটা চাই লোৱা ঠিক আছে attention has been divided in number of ways one division divide into three voluntary attention involuntary attention voluntary attention and habitual attention ঠিক আছে একচুয়ালি attentionক দুটা তিনটা ভাগত ভাগ কৰা হৈছে ইয়াত কি হয় আছে involuntary voluntary আৰু habitual attention কিন্তু rose আৰু ডবল এস অকমান পিকচাৰটো হেৰি হ'ব পাৰে স্ক্ৰিনখন ডাঙৰ কৰি লবা ঠিক আছে তো ৰজে কি কৈছিলে ৰজ divides attention into two types depending upon the need and instinct or sentiment বুজি পালা তাৰ মানে need আৰু sentimentor ওপৰত ডিপেন্ড কৰি ৰজে কি কৈছিলে attentionক দুটা ভাগত ভাগ কৰিছে এটা হৈছে নন ভলেটাইল আৰু এইটো হৈছে ভলেটাইল ঠিক আছে তাৰ মানে কি ইনে চাবলৈ গলে মানে এটেনশনক তিনটা ভাগত ভাগ কৰা হৈছে কিন্তু এটো একসেপ্টেবল হেৰি হৈছে মানে সকলোৱে একসেপ্ট কৰিছে যে এটেনশন মেইনলি দুটা ভাগতহে ভাগ কৰিব পাৰি এটা হৈছে নন ভলেশনাল এন্ড আনাদাৰ যে ভলান্টাৰী এন্ড দা আনাদাৰ ওয়ান ইজ ভলান্টাৰী ইয়াৰ হৈছে ইমপ্যাক্ট আৰু ৰবা এক মিনিট নেক্সট মই দেখাই আছো বলে নন ভলেন্টাৰী আৰু ভলেন্টাৰী ঠিক আছে ইনভলেন্টাৰী অৰ নন ভলেন্টাৰী এটেনশন ইয়াক দুটা নামত কোৱা হৈছে এটা হৈছে ইনভলেন্টাৰী আৰু নহলে কি বুলি কোৱা হয় নন ভলিশনাল এটেনশন ঠিক আছে my example to dile tumalke buji paba my favorite music being played our neighbor house with large sound my attention is automatically diverted towards it ta mane ki hoy ami ji bostu tu bhal pao ami jodi kiba eta music শুনি ভাল পাও ঠিক আছে আমি যদি এটা ভাল গান এটা সবৰে এটা নিজৰ নিজৰ ফেভাৰিট গান থাকে নহয় না সো সেই গানটো যদি আমি নিজে শুনি যদি ভাল পাও শুনি ভাল পাই কি হয় আমি যদি পঢ়ি থাকো ঘৰতে যদি পঢ়ি থাকো তেতিয়া কি হয় আমি দূৰৰ পৰা যদি কাবা ঘৰত কিবা ফাংচন পাতোতে যদি এই গানটো লগাই লাহে লাহে যদিও আমাৰ কানত বাজেহি তেতিয়া কি হয় আমাৰ এটেনশনটো ব্ৰেক হ'ব পাৰে ঠিক আছে সো এটুকে বুজাইছে আৰু ইয়াক মেইনলি মানে কি ইনভলেন্টাৰী এটেনশনক মেইনলি দুটা ভাগত ভাগ কৰা হৈছে এনফোর্স নন ভলিশনাল এটেনশন আৰু স্পন্টেনিয়াস নন ভলিশনাল attention ঠিক আছে এই নামবোৰ তোমালকে মনত ৰাখিবা হা মই ইনভলেন্টাৰী কৈ থাকো যে এটো অকমান দিগদাৰে হৈ গৈছিল এটো চাই লবা ভলিশনাল VOLITIONAL ভলিশনাল ঠিক আছে এনফোর্স নন ভলিশনাল attention আৰু স্পন্টেনিয়াস নন ভলিশনাল attention ঠিক আছে common teacher has to arouse the of the children to attract their attention samane huniba teacher has to arouse the curiosity of the children to attract their attention tamane ki hoise ami teacher etu hoise ek prakarar eta common type of mane attention boli koa hoise thik ase yak common boli koa hoise ইয়াত যদি হুদে যে দুইটাৰ ভিতৰত কোনটো common non volitional attention হয় বুলি কোৱা লাগে লাগে আনসার দিবা enforced non volitional attention excuse me তামানে এনফোর্স নন ভলিশনাল এটেনশনত কি হৈছে মানে টিচাৰে এনেকুৱা এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব মানে এনেকুৱা এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিব যাতে ষ্টুডেন্টৰ মনত মানে এটা কিউৰিসিটি আগবাঢ়ে যেনে তেওঁলোকৰ মনত এটা মানে কিবা এটা বস্তু বিষয় জানিবলৈ
খুব মানে ইচ্ছা কৰা হয় তাৰমানে আমি যদি কিছুমান বস্তু লিংক কৰি কৰি ইটো বস্তু পাছত হিটো সাবজেক্ট ইটো টপিকৰ লগত তেওঁলোকে জনা কথাবোৰ আমি লাহে লাহে নজনা কথাবোৰলৈ লৈ যাম তেতিয়া কি হয় known to unknown processত কি হয় লাহে লাহে জনা বস্তুটোৰ বিষয়ে চাবাচোন তোমালোকেও যিকোনো এটা বস্তু বেছিকে যোনটো জনা হয় হেতু আৰু বেছি জানিবলৈ মন গৈ থাকে হেতু কাৰণে কি হয় known to unknown কৰাৰ লগে লগে কি হয় ষ্টুডেন্টৰ মনত কিউৰিয়সিটিটো বাঢ়ি যায় কিউৰিয়সিটিটো বাঢ়ি যোৱাৰ লগে লগে কি হয় এটেনশনটো তেওঁলোকৰ সেই বস্তুটোৰ প্ৰতি বা সেই কন্টেন্টৰ প্ৰতি বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় ঠিক আছে হেতুকে এনফোর্স নন ভলিউশনাল এটেনশন বুলি কোৱা হয় নেক্সট হৈছে স্পন্টেনিয়াস নন ভলিউশনাল এটেনশন ডিপেন্ড অন দা ইন্টারেস্ট ইন দা স্টিমুলাস governed by sentiment তাৰমানে কি হয় কিছুমান ইন্টারেস্ট আছে মানুহৰ নাথাকিবও পাৰে বা সেই বস্তুটোৰ প্ৰতি যেনেকে known to unknown হোৱাৰ পাছতো ইন্টারেস্ট নাথাকিবও পাৰে কিন্তু তাত কি হয় তেওঁলোকৰ সেন্টিমেন্টৰ ওপৰত ডিপেন্ড কৰি যেতিয়া বস্তুটোৰ প্ৰতি ইন্টারেস্ট বাঢ়ে এতিয়া যে কলো ফুড ড্ৰেছ ফুড হেভি ড্ৰেছ এইখিনি গুটেখিনি আমাৰ এথনিক্যাল বা আমাৰ কালচাৰেল সেন্টিমেন্ট ঠিক আছে সো এনেকুৱা সেন্টিমেন্টৰ ওপৰত যেতিয়া বস্তুটোৰ প্ৰতি আমাৰ মনত যেতিয়া ইন্টারেস্টটো বাঢ়ে তাক কি বুলি কোৱা হয় স্পন্টেনিয়াস নন ভলিউশনাল এটেনশন বুলি কোৱা হয় বুজি পালা এটো হৈছে কমন আৰু এটো হৈছে সেন্টিমেন্ট মনত ৰাখিবা আৰু কমন বুলি কোৱাৰ লগে লগে এনেকুৱা এটা মানে কন্ডিশন ক্ৰিয়েট কৰিব যোনটো টিচাৰে মানে কি কৰিব টিচাৰৰ মনত মানে কি হ'ব হেৰি হ'ব কিউৰিয়সিটি আগবাঢ়া দেখিবলৈ পোৱা যায় ঠিক আছে আৰু ষ্টুডেন্টৰ মনত কিউৰিয়সিটি আগবাঢ়িব আৰু তাৰ ফলত কি হয় ষ্টুডেন্টে বস্তুটো পঢ়িব বা জানিবৰ কাৰণে তেওঁলোকৰ এটেনশনটো বৃদ্ধি হয় আৰু স্পন্টেনিয়াস নন ভলিউশনাল এটেনশনত কি হয় এই সেন্টিমেন্টৰ ওপৰত ডিপেন্ড কৰে যাৰ ফলত কি হয় যিকোনো এটা বস্তু জানিবৰ কাৰণে তেওঁলোকৰ মনত সেই বস্তুটোৰ প্ৰতি প্ৰথমে সেন্টিমেন্ট আগবাঢ়িব লাগিব তাৰ পাছতহে লাহে লাহে তেওঁলোকৰ বস্তুটোৰ প্ৰতি এটেনশন বাঢ়িব এতিয়া কলো নন ভলিউশনাল বা হেতু কোৱা হল নন ভলিউশনাল এটেনশন কোৱা হল এতিয়া ভলিউশনাল এটেনশন বা ভলান্টাৰী অর ভলিউশনাল attention ঠিক আছে we use such attention when we try to solve the problem like mathematics problem because requires to pass the examination etc তাৰ মানে এটো ভলান্টাৰী এটো attention আছে হেতু আছে নন ভলান্টাৰী যোনটো বস্তু তোমাৰ মানে ইমান ডিপেন্ডেন্ট নহয় যে আমি ইন ফিউচাৰ কি কৰিম কিন্তু এই ভলান্টাৰী এটেনশনত কি হৈছে আমাৰ মনত এটা বস্তু থাকিব যে আমি এক্সামত পাস কৰিব লাগিব হেতু এটা গোল থাকে বুজিলা তাত কোনো গোল নাথাকে তাত বস্তুটো যে জানিবলৈ মন যায় নন ভলান্টাৰী তেওঁলোকৰ কোনো বস্তুৰ প্ৰতি মানে বা তেওঁলোকৰ কোনো এটা সাবজেক্টৰ ওপৰত বা কোনো এটা নিৰ্দিষ্ট তেওঁলোকৰ কি নাই লক্ষ্য নাই কিন্তু ইয়াত নিৰ্দিষ্ট এটা লক্ষ্য আছে লক্ষ্যটো আছে কি আছে এক্সামিনেশন মানে এক্সামিনেশনত পাস কৰিবৰ কাৰণে খুব বেয়া পোৱা ল'ৰা ছোৱালীও অংক পঢ়ি বেয়া পোৱা ল'ৰা ছোৱালীও অংক পঢ়িবলৈ বাধ্য হয় ইন্টাৰেষ্টটো নিজে জবৰদস্তি আহে তাৰমানে এইটো এটাই বুজাইছে ভলান্টাৰী আৰু নন ভলান্টাৰী ভলান্টাৰীত হৈছে এই বস্তুটোৰ প্ৰতি মানে যেতিয়া ইন্টাৰেষ্ট আহিবলৈ হলে তেওঁলোকৰ মনত ইনাৰ ভাগে অন্তৰৰ ভিতৰৰ পৰা তেওঁলোকৰ বস্তুটোৰ প্ৰতি ফিলিংছ নাহিলেও তেওঁলোক বাধ্য হৈ পেলাই যেতিয়া বস্তুটোৰ প্ৰতি ইন্টাৰেষ্ট আনে তাক কি বুলি কোৱা হয় ভলান্টাৰী আৰু যোনটো বস্তু তোমাৰ অন্তৰৰ পৰা নিজে আহে নিজে যেতিয়া বস্তুটোৰ প্ৰতি জানিবৰ কাৰণে ইন্টাৰেষ্টটো আহে সেই প্ৰসেসটো কি বুলি কোৱা হয় নন ভলান্টাৰী মনত ৰাখিবা দুইটাৰ মাজত ডিফাৰেন্স এটোৱে আৰু ইয়াৰ টাইপ দুটা আছে ইমপ্লিসিট ভলিউশনাল বা ভলান্টাৰী বুলিয়ে কৈছো মই এটো ইমপ্লিসিট ভলান্টাৰী এটেনশন আৰু এক্সপ্লিসিট ভলান্টাৰী এটেনশন ঠিক আছে always a motive behind paying attention to stimulus teachers follow reward and punishment এটো মনত ৰাখিবা এটো ইমপ্লিসিটত কি হয় টিচাৰে ৰিৱাৰ্ড আৰু পানিশমেন্ট টিচাৰ এটো এটা লক্ষ্য আছে সবা যেনেকৈ ইয়াত এক্সামিনেশনত পাস কৰিবৰ কাৰণে ম্যাথমেটিক্স পঢ়াটো এটা কম্পালসৰি হৈ যায় ইয়াত হৈ যায় ষ্টুডেন্টে ৰিৱাৰ্ড আৰু পানিশমেন্ট পাম বুলি ভয়তে তেওঁলোকে কি কৰে ভয়ত বা ইন্টাৰেষ্টত হেৰি ভয়ত বা তেওঁলোকে হেতু বস্তুৰ প্ৰতি বেছি এট্ৰাক্টিভ হোৱাৰ ফলত তেওঁলোকৰ এটেনশন বৃদ্ধি হয় গিফট পাম পেন দিব মোক মেমে পেন্সিল দিব কলম দিব বা নহলে ভাল গুড বয় বুলি কব বা সবৰ আগত ক্ল্যাপিং কৰিব পানিশমেন্ট মানে কি সবে যদি গালি দিব বা কিবা ক্লাছৰ পৰা উলিয়াই দিব তেনেকুৱা ধৰণৰ কিছুমান ভয়ৰ ফলত কি হয় ষ্টুডেন্টৰ মনত যেতিয়া এটেনশনটো বাঢ়ে তাক ইমপ্লিসিট বুলি কোৱা হয় ঠিক আছে নেক্সট হৈছে এক্সপ্লিসিট টু হৈছে ৰিপিটেড এফৰ্ট আৰ মেড টু অবটেইন দিস টাইপ অফ attention before examination student attention towards study এটো একটা কথাই কলো
তাৰ মানে কি ষ্টুডেন্টৰ এটেনশন পৰীক্ষাৰ ওচৰত বেছি বাঢ়ে চাবাচোন পঢ়িব লাগে এতিয়া তোমালোকৰো হৈছে এইটো বস্তু তাৰ মানে কি ষ্টুডেন্টৰ মনত কি হয় এই সাবজেক্টটোৰ প্ৰতি পঢ়িবৰ কাৰণে যেতিয়া ইন্টাৰেষ্টটো বেছি বাঢ়ে বেছি বাঢ়াৰ ফলত সেই প্ৰসেসটো কি বুলি কোৱা হয় এক্সপ্লিসিট বুলি কোৱা হয় ঠিক আছে explicit voluntary attention ঠিক আছে হেতুৱে হৈছে attention এতিয়া attention বুলিলে কি বুজি পালে যিকোনো এটা বস্তুৰ প্ৰতি মানে কি হয় আমাৰ মনত যেতিয়া একাগ্ৰতা বাঢ়ে আমাৰ যিকোনো এটা বস্তু জানিবৰ কাৰণে কি হয় আমাৰ মনত যেতিয়া এটা ইন্টাৰেষ্ট বাঢ়ে ঠিক আছে তাক দুই প্ৰকাৰৰ হয় টু টাইপস কি হয় টু টাইপস হয় এটা হৈছে কি ভলান্টাৰী আৰু আনটো হৈছে নন ভলান্টাৰী ঠিক আছে নন ভলান্টাৰী এটেনশন ভলান্টাৰী এটেনশনটো দুই প্ৰকাৰত ভাগ কৰা হৈছে কি আছে এটা হৈছে কি এনফোর্স সরি এটো এনফোর্স ইয়াত হ'ব নন ভলান্টাৰী না এনফোর্স হ'ব আৰু এটো কি স্পন্টেনিয়াস হয়নে আৰু ভলান্টাৰী এটেনশনক কেটা ভাগত ভাগ কৰা হৈছে ভলান্টাৰী এটেনশনৰ ইয়াত লিখা আছে চোৱাচোন ভলান্টাৰী এটেনশনক কেটা ভাগত ভাগ কৰা হৈছে নন ভলান্টাৰী হল ভলান্টাৰীত ভাগ কৰা হৈছে এটো ইমপ্লিসিট আৰু এক্সপ্লিসিট মনত ৰাখিবা ভলান্টাৰীক ভাগ কৰা হৈছে ইমপ্লিসিট আৰু এক্সপ্লিসিট ভলান্টাৰীক ভাগ কৰা হৈছে ইমপ্লিসিট আৰু এক্সপ্লিসিট ঠিক আছে আৰু নন ভলান্টাৰী কি আছিলে নন ভলান্টাৰীত কি আছিলে কোৱাচোন হেৰিত কোৱা নন ভলান্টাৰীত কি আছিলে এনফোর্স আৰু স্পন্টেনিয়াস মনত ৰাখিবা ঠিক আছে নন ভলান্টাৰীত কি আছিলে এনফোর্স আৰু স্পন্টেনিয়াস আৰু ভলান্টাৰীত আছিলে কি ইমপ্লিসিট আৰু এক্সপ্লিসিট মনত ৰাখিবা নেক্সট পাহো এতিয়া আছে ইন্টারেস্ট কি লিখা আছে চাও ইন্টারেস্ট ইজ দ্য ভেরি ইম্পর্টেন্ট সাবজেক্ট কজ অফ এটেনশন আহিবৰ কাৰণে বস্তুটোৰ প্ৰতি ইন্টারেস্ট থকাটো মানে অতি প্ৰয়োজন এটেনশন মানে যিকোনো এটা বস্তুৰ প্ৰতি মনোযোগ হয়নে আৰু মনোযোগ আহিবৰ কাৰণে কি হ'ব লাগিব ইন্টারেস্ট হ'ব লাগিব বস্তুটোৰ প্ৰতি ইন্টারেস্টেড হলেহে মনোযোগ বহিব হয়নে সো তাকে কোৱা হৈছে ইন্টারেস্ট ইজ ভেরি ইম্পর্টেন্ট সাবজেক্ট কজ অফ এটেনশন ঠিক আছে এখানে ডেফিনেশন হয় ইন্টারেস্ট ইজ দ্য বিহেভিয়ার অর্গানাইজ এরাউন্ড অ্যাক্টিভিটি এখানে তোমালোকে চাই লবা এখানে হেৰিখিনি দৰকাৰ নাই কি আছিলে ক্যারেক্টারিস্টিক্স খিনি চাই দিও এতিয়া ডেফিনেশন খিনি তোমালোকে চাই লবা ইনো মই এখানে এমসিকিউত কমপ্লিট কৰিমে ঠিক আছে ক্যারেক্টারিস্টিক্স কি হ'ব পাৰে interest is related to our instinct basic need drives and motives কি ওপৰত নিৰ্ভৰ কৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে ই instinct basic need আমাৰ basic need কি হ'ব পাৰে কি আমাৰ লাইফৰ কাৰণে প্ৰয়োজন আমাৰ বেসিক লাইফত কি প্ৰয়োজন তাৰ ওপৰতো হ'ব পাৰে নহলে drives and motives ৰ ওপৰতো হ'ব পাৰে so interest is a precondition to attention এটোটো কোৱাই হৈছে তাৰমানে attention অহাৰ আগমুহূৰ্তত কি হ'ব লাগিব precondition কি হ'ব লাগিব আমাৰ interest থাকিব লাগিব interest থাকিলেহে কি হ'ব আমাৰ attention টো বাঢ়িব interests are not fixed and permanent কেতিয়াও fixed আৰু permanent নহয় they keep on changing on time to time সময়ে বস্তুবোৰৰ প্ৰতি যিকোনো এটা বস্তুৰ প্ৰতি interest লাহে লাহে আমাৰ কমি আহে interests are inborn as well as acquired interest কি হ'ব পাৰে জন্মগতও হ'ব পাৰে আৰু লাহে লাহে কি হ'ব পাৰে কিছুমান acquired কিছুমান আমি লাহে লাহে ডাঙৰ হোৱাৰ ফলত কি হয় আমি acquired আমি গ্ৰহণ কৰিব পৰাও হ'ব পাৰে তাছে it differ from individual to individual হেতুটো হয় মানে individual to individual কেতিয়াও একেজনৰ সকলোৰে ইন্টারেস্ট একে হ'ব নোৱাৰে বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন ধৰণৰ ইন্টারেস্ট থাকিব পাৰে সো ই কি হয় differ from individual to individual interest decrease is increase বুজি পালা ইন্টারেস্ট যেতিয়া বাঢ়ি কমি আহে তেতিয়া কি হয় বয়স কি হৈ যায় ইনক্রিজ বয়স বাঢ়াৰ লগে লগে মানে মানুহৰ ইন্টারেস্টটো কমি আহে it can be measured
ইয়াক মেজাৰো কৰিব পাৰি ইন্টাৰেষ্টক when the interests of an individual are satisfied to increase their efficiency of learning when the interests of individual are satisfied যদি এটা বস্তু কি হয় আমাৰ বস্তুটোৰ প্ৰতি আমাৰ ইন্টাৰেষ্টটো মানে আমাৰ ডেভেলপ হয় তেতিয়া লাহে লাহে কি হয় হি আমাৰ লাৰ্নিং প্ৰসেসটো ডেভেলপ কৰে ঠিক আছে তাৰপিছত when a person does something out of interest he does not feel fatigue তাৰমানে কি যদি তেওঁ যিকোনো এটা বস্তুৰ প্ৰতি ইন্টাৰেষ্ট নাথাকে তেতিয়া তেওঁ কেতিয়াও লাৰ্নিং প্ৰসেসটো কেতিয়াও সাকসেসফুল হ'ব নোৱাৰে এটা কথা ইয়াৰ এটো অপোজিট কথা কৈছে ঠিক আছে এটা টাইপ অফ ইন্টাৰেষ্ট টাইপস অফ ইন্টাৰেষ্ট ইন্টাৰেষ্টৰ টাইপ হৈছে ইয়াত চাৰি প্ৰকাৰৰ দিয়া হৈছে ঠিক আছে চাৰি প্ৰকাৰৰ ইন্টাৰেষ্ট দিয়া হৈছে কি innate or natural interest acquired interest তাৰপিছত permanent interest আৰু transitory interest innate interest innate আৰু natural interest হৈছে যোনটো আমাৰ জন্মৰ পৰা জন্মগত যোনবোৰ ইন্টাৰেষ্ট আমাৰ মনত থাকে আমাৰ মনত মানে আছে তাকে কি বুলি কোৱা হয় innate or natural interest বুলি কোৱা হয় ঠিক আছে next হৈছে acquired interest interest is formed as a result of training and education received in environment তাৰমানে acquired interest মানে আমি যেতিয়া কিতাপ পঢ়ি বা আমি কিছুমান বস্তু দেখি বা কিছুমান জায়গাত গৈ পেলাই আমাৰ বস্তুটোৰ প্ৰতি ইন্টাৰেষ্টটো বাঢ়ে সো তাক কি বুলি কোৱা হয় acquired বুলি কোৱা হয় আমি গ্ৰহণ কৰো মানে ই জন্মগত নহয় ই আমাৰ পৰিস্থিতি সাপেক্ষে ঠাই সাপেক্ষে আমাৰ মনত বহিব পাৰে permanent হৈছে interest may be last for whole life for an individual interest কি থাকিব পাৰে কিছুমান ইন্টাৰেষ্ট মানুহৰ লাইফত পার্মানেন্টলি থাকি যাব পাৰে থাকিয়ে যাব পাৰে কিছুমানে যি বস্তু ভাল পায় হোল লাইফে ভাল পাবও পাৰে বুজিলা সো তাকে পার্মানেন্ট ইন্টারেস্ট বুলি কোৱা হয় হেতুক আৰু ট্রানজিটরি ইন্টারেস্ট ডেভেলপ সাডেনলি and also change with change in time to situation কেতিয়াবা কি হয় অকল এটা পার্মানেন্ট হৈ থাকে এটো কথাও নহয় ইন্টারেস্ট কেতিয়াবা কি হয় হলনিও হ'ব পাৰে সময় সাপেক্ষে বা সিচুৱেচন সাপেক্ষে ইন্টারেস্ট হলনিও হ'ব পাৰে এটা ইন্টারেস্ট কে প্ৰকাৰৰ বুলি কলো তিনি প্ৰকাৰৰ নাম্বাৰ 1 হৈছে innate বা natural acquired interest permanent interest আৰু কি transitory interest ঠিক আছে এটা relation between interest and attention and interest এখিনি অসমীয়াতে অকমান চাই দিও ন নহলে অসমীয়াখিনি বেয়াই পাবা মনতে ঠিক আছে যিকোনো বস্তুৰ প্ৰতি আগ্ৰহ ৰখাৰ অৰ্থ হ'ল আমি ইয়াৰ প্ৰতি মনোযোগ দিবলৈ হাজু আনহাতে মনোযোগ সদায় কোনোবা এটা মানসিক গঠনৰ কাৰ্যকলাপক বুজায় তাৰমানে কি বুজায় যিকোনো বস্তুৰ প্ৰতি আগ্ৰহ ৰখাৰ অৰ্থ হ'ল আমি ইয়াৰ প্ৰতি মনোযোগ দিয়া তাৰমানে আমি যিকোনো বস্তু আগ্ৰহ ঠিক আছে আগ্ৰহ মানে attention and interest আগ্ৰহ মানে হৈছে interest আৰু মনোযোগ মানে হৈছে attention হয়নে কি হৈছে আমি যিকোনো এটা বস্তুৰ প্ৰতি যেতিয়া আমাৰ মনত কি হয় ইন্টারেস্ট বহে তেতিয়া কি হয় তাৰ বস্তু মনোযোগ দিবলৈ তাৰ পাছত আমি বস্তুটোৰ প্ৰতি কি কবলে অ্যাটেনশন দিবলৈ ভাল পাওঁ আমি যিকোনো এটা বস্তুৰ প্ৰতি আমাৰ যদি ইন্টারেস্ট নাথাকে তেন্তে আমি কেনেকৈ অ্যাটেনশন দিব পাৰিম না হেতুকে বুজাইছে আৰু আনহাতে মনোযোগে সদায় কোনো এটা মানসিক গঠনৰ কাৰ্যকলাপক বুজায় বুজি পালা মনোযোগে কি বুজায় অ্যাটেনশনে কি বুজায় আমাৰ মানসিক আমাৰ মনৰ ভিতৰত থকা বিভিন্ন ধৰণৰ কাৰ্যকলাপক বুজায় ঠিক আছে আগ্ৰহ হৈছে আগ্ৰহ হৈছে মনোযোগৰ এক বিষয়ভিত্তিক শৰ্ত তাৰমানে আগ্ৰহ মানে হৈছে হেৰি ইন্টারেস্ট হৈছে কি সাবজেক্টিভ কন্ডিশন তাৰমানে কি তাৰমানে এজন সাবজেক্টিভ আৰু অবজেক্টিভ বুলি আছে না সাবজেক্টিভ মানে এজন পার্টিকুলার মানুহৰ লগত এজন এক প্ৰকাৰৰ ইন্টারেস্ট থাকিব পাৰে যে এটো ইন্টারেস্ট মোৰ আছে বুলি তোমাৰ থাকিব বা বেলেগ কাৰবাৰ থাকিব এটো নহয় বুজিলা তো এটো কি হয় সাবজেক্টিভ হয় according to McDougall interest is latent attention and attention is interest in action বুজি পালা তেওঁ কৈছে যে ইন্টারেস্ট হৈছে attentionৰ কি latent attentionৰ কি হৈছে attentionৰ পাছত সদায় কি হয় ইন্টারেস্টৰ পাছত কি হয় সদায় বস্তুটোৰ প্ৰতি attention আহে সেই বুলি কৈছে আৰু তাতে কি কৈছে and attention is in interest in action attentionে কি কৰে মানুহক বস্তুটোৰ প্ৰতি ইন্টারেস্ট অনাত মানে সহায় কৰে তাৰমানে ইটোৱে হিটোৰ ওপৰত মানে নিৰ্ভৰশীল বুলি এটোকে বুজাইছে
Interest is the passive state of attention and attention is the active state of interest. বুঝি পালা? Interest হৈছে passive state of attention. Attention অহাত মানে আমাৰ বস্তুটোৰ প্ৰতি interest থকাটো উচিত। কিন্তু interest থকাটো এটো passive বুলি কৈছে আৰু কিন্তু attention সদায় মানে কি হ'ব লাগিব? Active হ'ব লাগিব। কি হ'ব কাৰণে? Interest আহিব কাৰণে। So when we attend to anything, then interest is hidden in the process. বুঝি পালা? আমি যদি যিকোনো এটা বস্তুৰ প্ৰতি যদি attentive হওঁ তাৰ মানে কি হৈছে সেই বস্তুটোৰ প্ৰতি আমাৰ ইন্টাৰেষ্ট মানে ভিতৰৰ পৰা ইয়াত কি বুলি কৈছে হিডেন তাৰ মানে ভিতৰত অলৰেডি থাকিলেহে আমাৰ বস্তুটোৰ প্ৰতি কি আহিব পাৰে attention আহিব পাৰে on the other hand attention is the dynamic aspects of interest বুজি পালা attention হৈছে কি এটা dynamic aspects interestৰ এটা হৈছে dynamic aspect ঠিক আছে when we attend to something then it shows that we are interested আমি যিকোনো এটা বস্তুৰ প্ৰতি attentive মানে মনোযোগ দিয়া অৰ্থই হৈছে যে সেই বস্তুটোৰ প্ৰতি আমাৰ মানে কি interest বা আগ্ৰহ আছে আৰু attention can also be given to a particular things without interest attention can also be given to a particular things without interest কি কলে attention দিব পাৰি যিকোনো এটা বস্তু interest নোহোৱাকৈ কি here the relation between attention and interest is direct but there is no definitely some reality in it thus we pay attention to examination because we are interested in passing the examination হয়নে কিছুমান বস্তু কি হয় আমাৰ ইন্টারেস্ট নাথাকিলেও আমি অ্যাটেন্টিভ হবলগিয়া হয় তাৰ মেইন কাৰণটো হৈছে কিছুমানৰ পঢ়িবলৈ মন নাথাকিলেও এক্সাম বা কিছুমান পঢ়িবলৈ মন নাথাকা নহয় কিছুমান সাবজেক্টৰ প্ৰতি মানে ইন্টারেস্ট নাথাকিলেও কি হয় তেওঁলোকৰ পৰীক্ষা বা এক্সামৰ কাৰণে তেওঁলোক অ্যাটেন্টিভ হৈ পঢ়িবলগিয়া হয় যাতে তেওঁলোকে এক্সামিনেশনত ফেল নকৰে এটুকে কোৱা হৈছে যে দুইটাৰ ওপৰত নিৰ্ভৰশীল যেনেকৈ যিকোনো এটা বস্তুৰ প্ৰতি ইন্টারেস্ট যদি বাঢ়ে ইন্টারেস্ট বঢ়াৰ লগে লগেহে কি হয় তাৰ অ্যাটেনশনটো মানে আমি মানে একুয়াৰ কৰিব পাৰো বুজিলা অ্যাটেনশনটো মানে আহিব পাৰে কিন্তু কেতিয়াবা কি হয় ইন্টারেস্ট নাথাকিলেও অ্যাটেনশন আনিবলৈ মানে বাধ্য হ'বলগিয়া হয় according to the situation তো কি হয় যদি বস্তুটোৰ প্ৰতি আমি ইন্টারেস্ট নাথাকে যেনেকৈ আমাৰ ম্যাথছৰ প্ৰতি ইন্টারেস্ট নাথাকাৰ ফলতো ম্যাথ শিকিবলগিয়া হয় attentively because of examination so এটুকে কোৱা হৈছে যে ইহঁতি দুটা খুব বেছি ৰিলেটেড হলেও মানে কি হয় ইটোৰ ওপৰত হিটো নিৰ্ভৰশীল হলেও কেতিয়াবা মানে এটা নথকাকে ইন্টারেস্ট নথকাকে অ্যাটেনশন হ'বলগিয়া পৰি যায় because of some situation factors affecting interest personal factors socio-economic or environment factors ঠিক আছে ফ্যাক্টর দুটা আছে কি কি লিখলো personal আৰু socio-economic or environment factor যিকোনো এটা বস্তুৰ প্ৰতি ইন্টারেস্ট আহিবৰ কাৰণে দুটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে এটা হৈছে পার্সোনাল ফ্যাক্টৰ আৰু দ্বিতীয়টো হৈছে কি socio-economic or environment factor কোৱা হৈছে পার্সোনাল বুলি কোৱা লগে লগে ফিজিক্যাল হেলথ এন্ড ডেভেলপমেন্ট অফ দা চাইল্ড যদি এজন বাচ্চাৰ ফিজিক্যালি যদি তেওঁ হেলদি নহয় বা তেওঁ বেমাৰ হৈ থাকে বা তেওঁলোকৰ তেওঁ ভৰি হাত বিষ হৈ থাকে বা যিকোনো প্ৰবলেমে হৈ থাকে ঠিক আছে ভুক লাগি থাকে তো তেনেকুৱা ষ্টুডেন্টে কি হয় কেতিয়াও নিজে মানে কি হয় ইন্টারেস্ট যিকোনো এটা বস্তুৰ প্ৰতি ইন্টারেস্ট বহাব নোৱাৰে যিমান যদি অ্যাটেন্টিভ হ'বলৈ চেষ্টা কৰিলেও তেওঁ যদি অসুস্থ হৈ থাকে দৈহিকভাৱে তেতিয়া তেওঁ কেতিয়াও হেলদি হ'ব বা তেওঁলোকে কেতিয়াও ইন্টারেস্টটো মানে ডেভেলপ কৰিব নোৱাৰে নেক্সট হৈছে মেন্টাল হেলথ এন্ড ডেভেলপমেন্ট অফ দা চাইল্ড মেন্টাল হেলথ কিছুমান মেন্টালি হেলদি নাথাকিলেও তেওঁলোকে নোৱাৰে মেন্টালি হেলদি মানে ডাইৰেক্ট তোমাৰ সাইকোলজিক্যাল প্ৰবলেম এটো কোৱা নাই হয়তো ঘৰত কিছুমান কাজিয়া বা তেওঁ কোনোবা লগৰ লৰাই কোনোবাই জুকায় বা বেয়াকে কয় বা আজিকালি আছে ন বুলিং কৰা সো তেনেকুৱা ধৰণৰ নহলে যদি তেওঁ ইমোশনালি কিছুমান হয়তো ঘৰত ইগনোৰেন্স পায় নহলে কোনোবাই মাৰিলে তেনেকুৱা ধৰণৰ মেন্টাল প্ৰেছাৰটো মানে কি হ'ব পাৰে অ্যাটেনশনটো কেতিয়াও মানে ডেভেলপ হ'ব নোৱাৰে তেনেকুৱা প্ৰবলেম থাকিলে age sex attitude motives and ideas of an individual তাৰ মানে কি হয় কিছুমান বয়সৰ ওপৰতো কিছুমান সেক্স মানে কিছুমান লিংগ মানে লৰা ছোৱালী বা এনেকুৱা ধৰণৰ ওপৰতো ঠিক আছে এপ্টিটিউড আৰু মোটিভছৰ ওপৰতো মানে তেওঁৰ কিহৰ প্ৰতি ইন্টারেস্ট মোটিভছৰ ওপৰতো ডিপেন্ড কৰি কি হয় ইন্ডিভিজুয়াল তাৰ মানে ইয়াত এটোই বুজাইছে সকলো মানুহৰ মানে ইন্ডিভিজুয়াল ডিফাৰেন্স হয় ঠিক আছে
প্ৰতিজন মানুহৰ নিজৰ নিজৰ ইন্টাৰেষ্ট বা নিজৰ নিজৰ বস্তুৰ প্ৰতি বিভিন্ন ধৰণৰ বস্তুৰ প্ৰতি তেওঁলোকৰ ইন্টাৰেষ্ট বেলেগ থাকিব পাৰে হেতু কাৰণে কিছুমান কি হয় হয়তো তেওঁ যদি ইন্টাৰেষ্টৰ লগত যদি যোনটো যোনে টিচাৰে পঢ়াব লগিয়া বস্তুটো যদি তেওঁ মনৰ ভিতৰৰ যোনটো ইন্টাৰেষ্ট এই ইন্টাৰেষ্টৰ লগত যদি তেওঁ জড়িত নহয় বা তেওঁলোকৰ সিমিলাৰ নহয় তেতিয়া কি হয় লাহে লাহে তেওঁ ইন্টাৰেষ্টটো কমি আহে এই বস্তুটোৰ প্ৰতি and individual patterns of instinctive behavior বুজিলা কিছুমানৰ ইনস্টিংক্টিভ বিহেভিয়াৰৰ ফলতো মানে কি হয় হেৰি হ'ব পাৰে ইন্টাৰেষ্টটো মানে কমি আহিব পাৰে ঠিক আছে আৰু নেক্সট ইমোশন সেন্টিমেন্টস এন্ড কমপ্লেক্সেস অফ দা ইন্ডিভিজুৱেল এটো কোৱা আছে অলৰেডি ইমোশন সেন্টিমেন্টৰ ওপৰত ডিপেন্ড কৰি মানুহৰ ইন্টাৰেষ্ট কমিবও পাৰে ইন্টাৰেষ্ট বাঢ়িবও পাৰে নেক্সট আছে সোশিও ইকোনমিক অর এনवायरमेंटल ফ্যাক্টরস সোশিও ইকোনমিক ইন্টারেস্ট অফ দা ফ্যামিলি ফ্যামিলিত যদি ভাল পৰিবেশ থাকে ঘৰখনত যদি এটা ফ্যামিলিয়াৰ ফ্ৰেন্ডশিপ ৰিলেশনশিপ থাকে সকলোৰে মাজত এটা জয়ফুল যদি এনवायरमेंट থাকে তেতিয়া কি হয় লাহে লাহে আৰু যদি মাক দেউতাকে যদি অকল পঢ়িবা কিবা এটা যি কৰি ভাল পায় যদি মাক দেউতাকে কিতাপ চিতাপ পঢ়িয়ে ভাল পায় তেতিয়া ল'ৰা ছোৱালীও ভাল পাব তাৰমানে কি এনवायरमेंटে তেওঁলোকক ইফেক্ট কৰিছে মানে যদি মাক দেউতাকে খেলি ভাল পায় তেতিয়া ল'ৰা ছোৱালীয়ে খেলাৰ প্ৰতি ইন্টাৰেষ্ট বাঢ়িব সো বিশেষকৈ মাকৰ ওপৰত ডিপেন্ড কৰে সো এইখিনিৰ ওপৰত কি কৰা হয় ইন্টাৰেষ্টটো তেওঁলোকৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ ওপৰতো ডিপেন্ড কৰে কালচাৰেল ষ্টেটাস যদি মাক দেউতাকে নাচি গায় থাকিবা হেৰি কৰি ভাল পায় ল'ৰা ছোৱালী মনত বা গোটেই সমাজত যদি এজন ভাল যদি সম্ভ্ৰান্ত মাক বা দেউতাক হয় তেতিয়া কি হয় লাহে লাহে ল'ৰা ছোৱালীও এই বস্তুটোৰ প্ৰতি কি হয় তেওঁলোকৰ মনত ইন্টাৰেষ্টটো বাঢ়ি যায় গান নাচ বা এনেকুৱা ধৰণৰ ঠিক আছে এডুকেশ্যন এণ্ড ট্ৰেইনিং এতিয়া মই ক'লোৱে অলৰেডি তাৰমানে কি যোনবোৰ এডুকেশ্যনৰ লগত ৰিলেটেড থকা মাক দেউতাকে লাহে লাহে কি হয় ল'ৰা ছোৱালীও সেই এডুকেশ্যনৰ ওপৰতে ইন্টাৰেষ্টটো বঢ়াব চেষ্টা কৰে বা নিজে হেতু নিজে এটা ইন্টাৰেষ্ট তেওঁলোকৰ মাজত ডেভেলপ হয় সো এই দুটাই হৈছে ফ্যাক্টৰস এটা হৈছে ফ্যামিলি সোশিও ইকোনমিক এণ্ড এনवायरमेंटल ফ্যাক্টৰস আৰু আনটো হৈছে পাৰ্সোনাল ফ্যাক্টৰস এটো এডুকেশনাল ইম্পৰ্টেন্স কেনেকৈ হ'ব পাৰে এটো চাই লোৱা টিচিং ইজ nowadays child centric হেতুটো হয় জানাই আজিকালি পঢ়া শুনা শিক্ষাটো কি হৈছে child centric হয় টিচাৰ centric নহয় ষ্টুডেন্ট বা চাইল্ড বুৰে বাচ্চাবোৰে যি ভাল পায় যি পঢ়ি ভাল পায় যি কৰি ভাল পায় তাৰ ওপৰত ডিপেন্ড কৰিয়ে কি হয় আজিকালি টিচিং প্ৰসেসটো হয় হয়নে therefore the teacher should arouse interest and attention by using different technique বুজি পালা বিভিন্ন ধৰণৰ টেকনিক ইউজ কৰি টিচাৰে কি কৰিব লাগে এৰোজ মানে ইউজ কৰি টিচাৰে মানে কি কৰিব লাগে ষ্টুডেন্টৰ মনত ইন্টাৰেষ্ট আৰু এটেনশনটো বৃদ্ধি কৰা উচিত ঠিক আছে তাৰে ভিতৰত এটা হৈছে ফিজিক্যাল কন্ডিশন নিউট্ৰিশন গুড হেলথ স্কুলস এনवायरमेंट ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্প ষ্টুডেন্টস টু পে এটেনশন ইন দা ক্লাছৰুম ফিজিক্যাল কন্ডিশন বুলি কোৱা লগে ষ্টুডেন্টৰ কি হৈ যায় নাম্বাৰ 1 তেওঁলোকৰ নিউট্ৰিশন কি খাইছে কি নাই খোৱা পেট ভৰাই আহিছে নে নাই আহা বা তেওঁলোকে স্কুলত আজিকালি মিড ডে মিল আছে তেওঁলোকে কি খাইছে ভাল বস্তু দিছে নাই দিয়া ঠিক আছে এইখিনি বস্তু কৰিব লাগিব গুড হেলথৰ কাৰণে কি কৰিব লাগিব তেওঁলোকৰ ফিজিক্যাল এডুকেশ্যন যোগা কৰোৱা বা মৰ্নিং এসেম্বলি এক্সাৰসাইজ দৌৰা এনেকুৱা ধৰণৰ এক্টিভিটি কৰৱাই পেলাই স্কুলস এনवायरमेंट এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰমানে কি স্কুলৰ কিছুমান ক্লাছৰুম থাকে অন্ধকাৰ একো দেখি নাপায় পোহৰ নাহে ঠাণ্ডা দিনত একদম খুব বেছিয়ে ঠাণ্ডা হয় গৰম দিনত বহুত বেছি গৰমে হয় তেনেকুৱা ফলত কি হয় ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি ইন্টাৰেষ্ট বা এটেনশনটো কমি আহে হেতু কাৰণে ফিজিক্যাল কন্ডিশনখিনি এইখিনি সদায় ডিপেন্ড কৰে এটা মানে কি এই স্কুলখন সদায় ডেভেলপ হ'ব পালে বা ষ্টুডেন্টৰ মনত এটেনশন আৰু ইন্টাৰেষ্টটো ডেভেলপ হ'ব কাৰণে ফিজিক্যাল কন্ডিশন অফ দা স্কুল সদায় ভাল হোৱাটো উচিত ঠিক আছে স্টেজেস অফ ডেভেলপমেন্ট সেকেন্ডটো হৈছে স্টেজেস অফ ডেভেলপমেন্ট according to the various stages of the students proper technique used by the teachers যদি সৰু ল'ৰা ছোৱালীক আমি কি পঢ়াও সৰু ল'ৰা ছোৱালীক কালাৰ দি পেলাই আমি শিকাও ৰেড কালাৰ হোৱাইট ব্ল্যাক ইয়েলো এনেকে কালাৰ দি পেলাই তেওঁলোকক শিকাও নহলে এনিমেল যদি দেখাবলৈ হয় আমি কি কৰো এনিমেলৰ পিকচাৰ দেখাও যদি ক্লাস 6 7 6-7 কথা কোৱা নাই 9-10 ল'ৰা ছোৱালীক আমি কালাৰ দি শিকালে তেওঁলোক ইন্টাৰেষ্টেড হ'ব জানো হাঁহিব এই কি শিকাইছে মেমে হয়নে তাৰমানে কি হয় টেকনিক খিনি সদায় according to their age হ'ব লাগিব হয়তো ক্লাস 10 এ কি ভাল পাব ইন্ডাকটিভ মেথড ভাল পাব ডিডাকটিভ মেথড ভাল পাব আমি এক্সাম্পলৰ পৰা তেওঁলোকক
ডেফিনেশ্যন দিবলৈ শিকাম, ডেফিনেশ্যনৰ পৰা এক্সাম্পল শিকাম, মানে লেকচাৰ মেথড ভাল পাব, লেকচাৰ দিলে ভাল পাব। কিন্তু সৰু বাচ্চাক আমি লেকচাৰ মেথড দিলে বাচ্চাবোৰ সব ইফালে ইফালে দৌৰি ফুৰিব। সিহঁতক আমি কি কৰিব লাগিব, এক্টিভিটি বেছ কৰাব লাগিব, কালাৰ মিলাব শিকাব লাগিব, ড্ৰয়িং কৰিব শিকাব লাগিব। তাৰমানে কি একৰ্ডিং টু দেয়াৰ এজ সদায় এডুকেশ্যনেল প্ৰচেছটো যদি হয় তেতিয়া ষ্টুডেণ্টৰ মনত এটেনশ্যন আৰু ইণ্টাৰেষ্টটো ডেভেলপ হয়। ঠিক আছে। নেক্সট, এক্টিভ মেথড অফ টিচিং। টিচিং সদায় এক্টিভ মেথড হ'ব লাগিব, জয়ফুল মেনাৰ। জয়ফুল মানে সদায় ফূৰ্তি, অকল গালি গলাজ কৰি টিচাৰে যদি একেৰাহে গালি গলাজ পাৰি পেলাই বা হেৰি কৰি ল'ৰা ছোৱালীক পঢ়ায় তেতিয়া কেতিয়াও নহয়। সদায় টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত এটা ভাল ৰিলেশ্যনশ্বিপ, ফ্ৰেণ্ড হলা বুলি একেলগে বহি ক'ৰবাত গৈ হেৰি কৰিছা এইটো নহয়, কিন্তু এটা লিমিটত মানে তেওঁলোকৰ মাজত ফ্ৰেণ্ডশ্বিপ ৰিলেশ্যনশ্বিপো গঢ়ি উঠাটো উচিত, যাতে তেওঁলোকৰ প্ৰব্লেমখিনি ষ্টুডেণ্টৰ আগত মানে ষ্টুডেণ্টে টিচাৰৰ আগত মানে শ্বেয়াৰ কৰিব পাৰে। ঠিক আছে। ইউজ অফ ইনষ্টেন্সেছ মানে এক্সাম্পল। তাৰমানে যিকোনো এটা বস্তু পঢ়াওঁতে সদায় এক্সাম্পল ইউজ কৰি পঢ়াব লাগে। আৰু এক্সাম্পল ইনে যি টি এক্সাম্পল নহয়, তেওঁলোকৰ ডেইলি লাইফৰ লগত ৰিলেটেড কিছুমান এক্সাম্পল যদি ইউজ কৰি পঢ়োৱা হয় তেতিয়া কি হয়, এডুকেশ্যন প্ৰচেছটো বা এটেনশ্যন আৰু ইণ্টাৰেষ্টটো ডেভেলপ হয়। নেক্সট, এছ'চিয়েশ্যন অফ থিংছ, এছ'চিয়েটছ উইথ দ্য প্ৰিভিয়াছ নলেজ। নন টু আনননটো বুজাইছে ইয়াত। তাৰমানে কি, জনাৰ পৰা লাহে লাহে প্ৰিভিয়াছ নলেজৰ পৰা লাহে লাহে তেওঁলোকক নজনা বস্তুবোৰ যদি আমি শিকাবলৈ যাওঁ তেতিয়া কি হয়, এটেনশ্যন আৰু ইণ্টাৰেষ্টটো ডেভেলপ হয়। নেক্সট, গাইডেন্স এণ্ড কাউন্সিলিং। গাইডেন্স আৰু কাউন্সিলিং কৰাটো উচিত তেওঁলোকক। গাইডেন্স মানে তেওঁলোকক লাষ্ট ক্লাছত কৰাইছিলোঁ, গাইডেন্স মানে তেওঁলোকক গাইড কৰা যে কোনটো কৰিলে উচিত, কোনটো কৰিলে অনুচিত। ঠিক আছে, গাইড কৰা। আৰু কাউন্সিলিং মানে যদি তেওঁলোকৰ কিবা প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি ছল্ভ কৰি তেওঁলোকক ভাল মানে কাম কৰিবলৈ, ভাল বা পঢ়িবলৈ। যদি তেওঁলোকে মেথছ বেয়া পায়, কিয় বেয়া পায় তাৰ ৰিজনটো উলিয়ালা। ঠিক আছে, ৰিজনটো উলিওৱাৰ লগে লগে কি কৰিবা, তাৰ মেইন ৰিজনটো ওলালে তেওঁলোকে টেবল নাজানে, মাল্টিপ্লাই টেবলখন নাজানে, তেন্তে সেইটো কাউন্সিলিং কৰি কি কৰিব লাগিব, তেওঁলোকক মাল্টিপ্লাই টেবলখন প্ৰথমে মুখস্থ কৰাব লাগিব, তাৰ পাছতহে লাহে লাহে মেথছত পঢ়াব লাগিব। সেই তেনেকুৱা প্ৰচেছত ইউজ কৰিলে কি হয়, এটেনশ্যন আৰু ইণ্টাৰেষ্টটো ডেভেলপ হয়। টিচাৰ্ছ পাৰ্চনেলিটি। টিচাৰ পাৰ্চনেলিটিও বহুত ডিপেণ্ড কৰে এটেনশ্যন আৰু ইণ্টাৰেষ্ট আনিবৰ কাৰণে। কিছুমান টিচাৰ কি হয়, যদি ডিচিপ্লিন নহয়, সদায় লেটকে আহে, বা কিছুমান টিচাৰে এইটো পঢ়াম বুলি কৈ নেক্সট ডে বেলেগ এটা পঢ়াই দিয়ে, তেনেকুৱা টিচাৰো আছে। কিছুমান পাংচুৱেলো নহয়, তাৰপিছত তেওঁলোকৰ হেল্থটো ডিপেণ্ড কৰে, একেৰাহে বেমাৰীয়ে হৈ থাকে যদি টিচাৰে। ঠিক আছে, তেওঁলোকে যদি এবচেণ্টেই থাকে, তেনেকুৱা ধৰণৰ ফলতো স্কুলৰ টিচিং প্ৰচেছটো বা ইণ্টাৰেষ্ট আৰু এটেনশ্যনটো কমি আহে। ঠিক আছে। ইম'চনেল কণ্ডিশ্যন। ইম'চনেল কণ্ডিশ্যন থকাটো অতি প্ৰয়োজনীয়। টিচাৰে সদায় চিম্পেথি সদায় থাকিব লাগিব টুৱাৰ্ডছ ষ্টুডেণ্ট। ঠিক আছে। আৰু ভাল কামত সদায় তেওঁলোকক আমি কি কৰিব লাগিব, এপ্ৰিচিয়েট কৰিব লাগিব, যাতে তেওঁলোক চেণ্টিমেণ্টেলি বা ইম'চনেলি তেওঁলোকে বহুত মানে ছাপৰ্টিভ ফিল কৰে। ঠিক আছে, তেতিয়া এটেনশ্যন। ৰিপিটেশ্যনটো কোৱাই আছে, পঢ়োৱা বস্তুবোৰ যদি ৰিভাইজ কৰি থকা হয় লাহে লাহে তেওঁলোকৰ ইণ্টাৰেষ্ট আৰু বাঢ়ি গৈ থাকে। জানিলে ভাল লাগে ন, আমাৰো ভাল লাগে। তো তেনেকে সৰু ল'ৰা ছোৱালীটো আৰু ভাল লাগিব। ৰিভাইজ কৰিলে কি হ'ব, এইটো যোৱা সপ্তাহত পঢ়াইছিলে, এইটো আজি পঢ়াইছে, আনচাৰবোৰ দিব পাৰিছে, লাহে লাহে ইণ্টাৰেষ্ট বাঢ়িছে। নে আজি যদি 10টা কুৱেশ্যনৰ ভিতৰত তেওঁলোকে 5টা দিব পাৰিছে, লাহে লাহে চাবা তেওঁলোকে নেক্সটত আকৌ যদি সোধা, আকৌ নেক্সট উইক, তেতিয়া 5টাৰ বদলি তেওঁলোকে 7টা 8টা কুৱেশ্যনৰ আনচাৰ দিব পাৰিব। তাৰমানে কি, লাহে লাহে ইণ্টাৰেষ্ট বাঢ়িছে, সেইটো কাৰণে ষ্টাডি কৰিছে, লাৰ্ণ কৰিছে, আৰু বস্তুবোৰ তেওঁলোকৰ লাৰ্ণিং প্ৰচেছটো কি হৈছে, ছাকচেছফুল হৈছে। ঠিক আছে। ৰেঞ্জ অফ আণ্ডাৰষ্টেণ্ডিং। ছাবজেক্ট আৰ নাইডাৰ টু ইজি নৰ টু কমপ্লেক্স। পঢ়োৱা ছাবজেক্টবোৰ কি হ'ব লাগিব, খুব বেছি ইজিও হ'ব নালাগে আৰু খুব বেছি টানো হ'ব নালাগে। ঠিক আছে। আৰু তেওঁলোকৰ এজৰ ওপৰত ডিপেণ্ড কৰিয়ে তেওঁলোকৰ ডিফিকাল্টি মানে হেৰিটো লেভেলটো হোৱাটো উচিত। মনত ৰাখিবা, এইবোৰৰ পৰা খুব কুৱেশ্যন আহে দেই। চ' মেণ্টেল হেল্থ আৰু মেণ্টেল হাইজিন ইমানেই হৈছে। এতিয়া চোৱা, এতিয়া মেণ্টেল হেল্থ আৰু মেণ্টেল হাইজিন আৰম্ভ কৰিম ন। এতিয়া এটেনশ্যন আৰু ইণ্টাৰেষ্ট হৈছে, এতিয়া মেণ্টেল হেল্থ আৰু মেণ্টেল হাইজিন। প্ৰথমে মেণ্টেল হাইজিনহে আছে ইয়াত। মেণ্টেল হাইজিনে আৰম্ভ কৰোঁ। ঠিক আছে। মেণ্টেল হাইজিন মানে কি? হাইজিন মানে কি? হাইজিন মানে কি কোৱাচোন? হোৱাট ইজ দ্য মিনিং অফ হাইজিন? হাইজিন মানে কি?
হাইজিন বুলিলে কি বুজা হাইজিন মানে হৈছে কি হাইজিন মানে কি যেনেকৈ আমি হাইজিন মেইনটেইন কৰো চাফ চিকুণ থাকিব লাগে কোন আমি ভাল কাম বা সফা জায়গাত থাকিব লাগে হয়নে সো এইখিনি হাইজিন বুলি কোৱা হয় সো মেন্টাল হাইজিন মানে মেন্টালি কোনখিনি বস্তু আমাৰ মানে মেন্টালি কোনখিনি বস্তু আমাৰ কাৰণে ভাল আৰু কোনখিনি বস্তু বেয়া ভালখিনি আমি একচেপ্ট কৰাটোকে কি বুলি কোৱা হয় মেন্টাল হাইজিন মই ইনে সিম্পল ভাষাত তোমালোকক কৈছো কিতাপৰ ভাষাটো ডাঙৰ ডাঙৰ শব্দ বহুত আছে তাৰমানে হাইজিন মানে হৈছে যোনটো আমাৰ মেন্টেলৰ কাৰণে আমাৰ মানে মানসিকভাৱে আমাৰ যোনখিনি আমাৰ প্ৰয়োজন সেইখিনিকে কি বুলি কোৱা হয় মেন্টাল হাইজিন এতিয়া চোৱাচোন it is a branch of science which deal with the maintenance of sound mental health of the individual বুজি পালা তাৰমানে পাৰ্টিকুলাৰ এজন মানুহৰ সাউন্ড ভাল মানে মেন্টাল হেলথৰ কাৰণে মানে মানসিকভাৱে হেলদি মানুহৰ কাৰণে মানে যোনখিনি উচিত বস্তু যোনখিনি উচিত মেইনটেনেন্স সেইখিনিকে কি বুলি কোৱা হয় মেন্টাল হাইজিন it studies about the process if preventing mental illness against individuals and develop them to preserve sound mental health তাৰমানে ই কি কৰে আমাৰ মনত থকা মেন্টাল ইলনেস বুক আতৰাই দিয়া কিছুমান মেন্টালি ইলনেস থাকে যেনেকৈ আমি বডিটো ইলনেস হয় জ্বৰ হয় সৰ্দি লাগে কিবা হয় আমাৰ মানসিকভাৱেও বিভিন্ন ধৰণৰ প্ৰবলেম হ'ব পাৰে সো এই গুটেইখিনি গুছাই দি আমি যোনখিনি আমাৰ কাৰণে ভাল সেইখিনি একচেপ্ট কৰা প্ৰসেসটোকে কি বুলি কোৱা হয় মেন্টাল হেলথ ঠিক আছে সো ইট ডিলস দ্য ইন্ডিভিজুয়ালস from the cradle to grave তাৰমানে কি ই মানে কি কৰে আমাৰ জন্মৰ পৰা মৃত্যুলৈকে আমি সদায় মানে ই ডিল কৰি থাকে আৰু এটো হৈছে ক্ৰো এন্ড ক্ৰো ডেফিনেশন হয় mental hygiene কি আছে mental hygiene is a science that deals with human welfare and pervades all fields of human relationship ঠিক আছে এটো মনত ৰাখিবা কোনে কৈছে বুলি আহিব পাৰে কিয় লাগে আমাক মেন্টাল হেলথ কি লিখা আছে চোৱাচোন nowadays whole society is full of competition হয় না নহয় আজিকালি দিনত কি হয় গোটেই সোসাইটিখনে কম্পিটিশনৰ ওপৰতে ডিপেন্ড এনেকে কোনোবাই 90% পালে কোনোবাই 100% পালে কোনোবাই 98 পালে কোনোবাই 99.1% পালে 9.9% পালে আজিকালি 0.1% ওপৰতো বহুত বেছি কম্পিটিশন হৈ গৈছে মানে তাৰ ফলত কি হয় সো ইন্ডিভিজুয়ালস আর ফেসেস এ লট অফ প্রবলেম কিছুমান মানুহে বহুত প্ৰবলেমত পৰে বিশেষকৈ এনেকুৱা কিছুমানে যোনবোৰে বেছি কম্পিটিশন মাইন্ডত থাকে তেওঁলোকক ম্যাক্সিমাম থাকে সরি কি হয় তেওঁলোকৰ তাৰ ফলত কি হয় তেওঁলোকে বহুত মানে কি হয় মেন্টালি মানে ইল হৈ যায় তেওঁলোকে মানসিকভাৱে দুৰ্বল হৈ যায় তাৰফলত there are certain factors which causes mental imbalance stress strain tension and frustration among individuals হয় না বিভিন্ন ধৰণৰ স্ট্ৰেস হয় টেনশন হয় ইমব্যালেন্স মেন্টালি ইমব্যালেন্স হৈ যায় এটা ইন্ডিভিজুয়ালৰ মাজত সো তাৰ ফলত কি হয় দিস lead to the need of the mental hygiene তেওঁলোকক কি লাগে মেন্টাল হাইজিনৰ প্ৰয়োজন তেওঁলোকৰ মানে সেই প্ৰবলেমখিনি মেন্টাল ইলনেসখিনি নাইকিয়া কৰিবৰ কাৰণে কি হয় প্ৰয়োজন mental hygiene processor provision so below are given certain such factors কি আছে rapid growth of population conflicts of value materialistic outlook lack of proper leisure time activity and the social alienation তাৰমানে কি আজিকালি কি হৈছে এইখিনি ফ্যাক্টৰস দেখাছে মানুহৰ যে মেন্টাল ইলনেস হয় আগতে কি হয় কম্পিটিশন আগতেও আছিল কিন্তু আগৰ কম্পিটিশন আৰু এতিয়া কম্পিটিশনৰ মানে ডিফাৰেন্সটো কি মানে আগৰ কম্পিটিশনত কি আছিল মই এটা এটাকে ইয়াত বেলেগ বেলেগ খেলিমেলিকে কম সিৰিয়ালি নকওঁ এটা সম নিউক্লিয়াৰ ফ্যামিলি আছে আগৰ দিনত কি আছিল আগৰ দিনত আছিল মানুহ জয়েন্ট ফ্যামিলি হয়নে তো জয়েন্ট ফ্যামিলি ফলত কি হৈছিল তেওঁলোকৰ মাজত মনৰ কথা আদান প্ৰদান কৰিবৰ কাৰণে তেওঁলোকৰ নিজৰ ককাই ভাই নাথাকিলেও কাজিন ব্ৰাদাৰ্স আছিল মাকক যদি বেয়া পায় খুৰীয়েকক বা তেওঁলোকে আইতাকক কিছুমান কথা ক'ব পাৰিছিল তাৰ ফলত কি হয় তেওঁলোক মেন্টালি বহুত হেলদি আছিল মনৰ কথা প্ৰকাশ কৰিবলৈ তেওঁলোকৰ এজন পাৰ্টিকুলাৰ মাক বা দেউতাক নহৈ পেলাই বহুত এখন ভাল ঘৰৰ এটা ভাল পৰিবেশ তেওঁলোকে পাইছিল তাৰ ফলত তেওঁলোক মেন্টালি হেলদি আছিল তো আজিকালি কিয় মেন্টালি উইক হয় তেওঁ বিকজ অফ নিউক্লিয়াৰ ফ্যামিলি তাৰমানে নিউক্লিয়াৰ ফ্যামিলি মাক দেউতাক আৰু বাচ্চা মাক দেউতাক কামত যায় বাচ্চা ঘৰত থাকে কেতিয়া যদি কিবা প্ৰবলেম ষ্ট্ৰেস হয় স্কুলত যদি কম মাৰ্কস পাই কিবা কথা শুনি আহিলে
তেতিয়াও ঘৰত আহি মাকক বা দেউতাকক ক'বলৈও হয়তো মাক দেউতাকে টাইম দিব নোৱাৰিব পাৰে তাৰ ফলত কি হয় বাচ্চাবোৰ লাহে লাহে মেণ্টেলি ইল হৈ যায় ঠিক আছে নেক্সট লেক অফ প্ৰপাৰ লেজাৰ টাইম এক্টিভিটি লেজাৰ টাইম আজিকালি ইমান বেছি মানে কম্পিটিশন হৈ গৈছে তাৰ ফলত কি হয় তেওঁলোকে লেজাৰ টাইম ব্ৰেক টাইম তেওঁলোকে নোপোৱা হৈ গৈছে ঠিক আছে সো ব্ৰেক টাইম কি হয় তেওঁলোকে প্ৰপাৰ ব্ৰেক টাইম নোপোৱাৰ ফলতো প্ৰপাৰ মানে তেওঁলোকে লেজাৰ টাইম নোপোৱাৰ ফলতো মানে মেণ্টেলি ইল হোৱা বাচ্চাবোৰক দেখিবলৈ পোৱা গৈছে নেক্সট হৈছে মেটেৰিয়েলিষ্টিক আউটলুক বহুত মেটেৰিয়েলিষ্টিক হৈছে ধনী দুখীয়া ষ্টেটাছ আজিকালি স্কুলতে ল'ৰা ছোৱালীয়ে কিমান ষ্টেটাছ মেইনটেইন কৰে এনেকুৱা মই ধনী মই দুখীয়া পাবা লাহে লাহে তোমালোকেও সেইখিনি ফলত কি হয় বহুত ল'ৰা ছোৱালী মেণ্টেলি মানে উইক হোৱা দেখিবলৈ পোৱা যায় ঠিক আছে আৰু কনফ্লিক্টছ অফ ভেলু আজিকালি মানে ইমান মেটেৰিয়েলিষ্টিক হোৱা দেখা গৈছে তাৰ ফলত তেওঁলোকে ভেলু কনফ্লিক্ট হৈ গৈছে তাৰমানে তেওঁলোকে ডাঙৰক সন্মান কৰা বা তেওঁলোকে বস্তুবোৰ নিদি মানুহক যে আমি তেওঁলোকক আমি কিবা এটা দিব পাৰো বা তেওঁলোকৰ মাজত আমাৰ মনত মানে কি সিম্পেথি বোলা বস্তুটো মানে নাইকিয়া হৈ গৈছে তাৰ ফলত ঠিক আছে আৰু ৰেপিড গ্ৰোথ অফ পপুলেশ্যন এইটো এটা একদম মেইন হেৰি হয় ৰিজন হয় ইমানে পপুলেশ্যন বৃদ্ধি হৈছে তাৰ ফলত কি হৈছে সোসাইটিত আনএমপ্লয়মেন্ট বাঢ়িছে হয়নে আনএমপ্লয়মেন্ট বাঢ়িছে মানুহবোৰ দুখীয়া হৈয়ে গৈ আছে ধনী মানুহবোৰ ধনী হৈয়ে গৈ আছে তো তাৰ ফলত কি হয় মানুহবোৰ মেণ্টেলি ইল হৈ যোৱা দেখিবলৈ পোৱা যায় স্পেচিয়েলি মানে বাচ্চাবোৰ নিউ জেনেৰেশ্যন ঠিক আছে এইকেইটাই হৈছে ৰিজন মেণ্টেলৰ হেৰি এতিয়া চাওঁ মেণ্টেল হাইজিনৰ গোল কি হয় মানে realization of potentiality provide proper opportunity to realize their inherent potentiality তাৰমানে তেওঁলোকক মেইন গোল হৈছে আমি যেতিয়া ষ্টুডেন্টক বা বাচ্চাবোৰক কি কৰিব লাগে এনেকুৱা এটা সিচুৱেশন আমি তেওঁলোকক দিব লাগে যাতে তেওঁলোকৰ মনৰ ভিতৰত থকা কিছুমান ইন্টাৰেষ্ট কিছুমান মানে বস্তুৰ প্ৰতি তেওঁ কি ভাল পায় কি বেয়া পায় তাৰমানে কোনটো তেওঁৰ কাৰণে ভাল সেই বস্তুখিনি মানে তেওঁ নিজে ৰিয়েলাইজ কৰিবৰ কাৰণে তেনেকুৱা এটা এটমস্ফিয়াৰ আমি তেওঁলোকক এষ্টাব্লিছ কৰি দিয়াটো প্ৰয়োজন ঠিক আছে নেক্সট হ্যাপিনেস ডেভেলপ পজিটিভ এটিটিউডছ টুৱাৰ্ডছ লাইফ এণ্ড ৱৰ্ক বস্তুবোৰৰ প্ৰতি এটা পজিটিভ এটিটিউড ধনাত্মক দৃষ্টিভংগী যিকোনো এটা বস্তুৰ প্ৰতি অনাটো উচিত তেওঁলোকক কি কৰিব লাগে ডেভেলপ পজিটিভ এটিটিউড দিব লাগে বস্তুটোৰ প্ৰতি মানে এটা ভাল মনোভাৱ যিকোনো এটা বস্তুৰ প্ৰতি আহিবৰ কাৰণে তেওঁলোকক আমি ট্ৰেইন কৰাটো উচিত নেক্সট harmonious development all our harmonious development of an individual can only help him to adjust to his social environment and work for the welfare of the society তাৰমানে সোসাইটিৰ উন্নতৰ কাৰণে তেওঁলোকক বিভিন্ন ধৰণৰ কাম কৰিবৰ বাবে আমি কি কৰিব লাগে তেওঁলোকক প্ৰেৰণা যোগোৱাটো উচিত so mental health help the individuals to develop physical mental and the spiritual ability বুজিলা mental health কি কৰে এজন ইন্ডিভিজুৱেলৰ physical mental আৰু spiritual ability develop কৰাত সহায় কৰে effective exercise because of the fast growing society people are face very much difficulty at home as well as in the society therefore mental hygiene prepare the individual to adjust in the society in a peaceful manner তাৰমানে ইমান rapid development হৈছে মানে চেঞ্জ হৈ গৈ আছে সোসাইটিখন সো কি কৰিব লাগে বহুত সোসাইটি অকল ফ্যামিলিতে নহয় সোসাইটিটো মানে কি হৈছে ডিফিকাল্ট হৈ গৈছে সাৰ্ভাইভ কৰাটো ঠিক আছে সেই কাৰণে কি কৰে মেন্টাল হাইজিনে কি কৰে মেন্টাল হাইজিনে প্ৰিপেয়াৰ দা ইন্ডিভিজুৱেলক এজন মানুহক মানে কি কৰে প্ৰিপেয়াৰ কৰে যাতে এনেকুৱা ধৰণৰ প্ৰবলেমৰ পৰা তেওঁ নিজকে কি কৰিব পাৰে তেওঁ নিজে মানে পিসফুল মেনাৰত মানে তেওঁ নিজকে এডজাস্ট কৰিব পাৰে এখন সমাজত এটা এইমছ এণ্ড অবজেক্টিভ ট্ৰেইনিং এইমছ এণ্ড অবজেক্টিভৰ প্ৰথম হ'ব ট্ৰেইনিং এইবোৰ তোমালোকৰ লিখিবলৈ নাহে কিন্তু ইয়াৰ পৰা ভিতৰৰ পৰা এনেকুৱা ধৰণৰ ৰাম এজন এনেকুৱা আছিলে তেওঁ এইটো কৰি ভাল পাইছিলে তেওঁ খেলি ভাল পাইছিলে কিন্তু ক্লাছত স্কুলত গৈ পেলাই তেওঁ পঢ়ি বেয়া বা কোৱেশ্চন আনসাৰ লিখি বেয়া পাইছিলে এইটো কোন প্ৰকাৰৰ তেওঁৰ হেৰি ইন্টাৰেষ্ট বুজায় সেই তেনেকুৱা ধৰণে আহিব এইটো কাৰণে অকল আন্ডাৰষ্টেণ্ড কৰিবা এইবোৰ লিখি পঢ়া বস্তু নহয় আন্ডাৰষ্টেণ্ড কৰা বস্তু হা ট্ৰেইনিং mental hygiene aims to training the mental health personnel so that
They can understand the psychological problems of the people and can help them to meet their need and make proper adjustment to their environment. তাৰমানে mental hygiene aim হৈছে কি mental hygiene aim হৈছে train কৰা কাক mental health person so that তাৰমানে এজন মানুহক মানে train কৰা যাতে তেওঁ মানে কি হয় বিভিন্ন ধৰণৰ হেৰি হয় psychological problem and psychological problem বোৰ বুজি পায় বুজি পালা তাৰমানে এজন মানুহ থাকিব লাগিব না কাউন্সিলৰ বুলি কোৱা হয় যে তেখেতক মানে ট্ৰেইন কৰা হয় বুজিলা ট্ৰেইন এনেকৈ কৰা হয় যে বিভিন্ন ধৰণৰ সাইকোলজিক্যাল প্ৰবলেম খিনি কি হয় তাক কেনেকৈ সলিউশন কৰিব পাৰি এই সকলোখিনি মানে তেওঁলোকে ভালকে নিজে ষ্টাডি কৰি লয় তাৰ পাছতহে কি কৰে মেন্টাল হাইজিন মানে মেন্টাল ইলনেস পারসন জনৰ ওপৰত কেনেকৈ এপ্লাই কৰিব লাগে হেতু তেওঁলোকে ভালকে আন্ডাৰস্ট্যান্ড কৰাৰ পাছতহে এপ্লাই কৰে ঠিক আছে নেক্সট আছে প্ৰিভেনশন ডেভেলপ programs which can help to shaking the growth of mental disorder in the people. Under this, it tries to find out the various social and the personal causes of individuals so try to resolve it. তাৰমানে বিভিন্ন ধৰণৰ প্ৰবলেম কি কাৰণে মেন্টাল ইলনেস হৈ গৈ আছে পাৰ্টিকুলাৰ পাৰসনজন বা তেওঁ কেনেকৈ সলিউশন দিব পাৰি এই সকলোখিনি ষ্টাডি কৰিব লাগে প্ৰথমে find out the various social and the personal causes social আৰু personal সমাজৰ লগত ৰিলেটেড বা তেওঁ নিজৰ পাৰ্টিকুলাৰ পাৰ্সনেলও হ'ব পাৰে হেল্থ প্ৰবলেমও থাকিব পাৰে বা তেওঁলোকৰ ঘৰৰ প্ৰবলেমও থাকিব পাৰে সোশ্যাল বুলি ক'লে হয়তো সোসাইটিত একসেপ্টেবল নোহোৱা কিছুমান এক্টিভিটিও থাকিব পাৰে মানে এনেকুৱা ধৰণৰ কজখিনি উলিয়াই পেলাই তাক ৰিজলভ কৰা চেষ্টা কৰিব লাগে প্ৰিভেনশন হা তাৰপিছত কিউৰ অফ মেন্টাল ডিসঅর্ডার mental hygiene provides lot of therapy for treatment and cure of this individual who are suffering from the mental illness বুজি পালা বিভিন্ন ধৰণৰ থেৰাপি দিয়া হয় and illness and disorder. It also suggests for the rehabilitation of such individuals by providing them in the counseling and psychotherapy. তেওঁলোকক কি দিয়া হয় rehabilitation centerত নি পেলাই তেওঁলোকৰ এইবোৰ mental illnessৰ যিবোৰ প্ৰবলেম হেখিনি কাউন্সেলিং আৰু সাইকোথেৰাপি দিয়ে হতাৰে তেওঁলোকক নিৰাময় কৰাটো মানে নাইকিয়া কৰিবলৈ চেষ্টা কৰা উচিত ঠিক আছে প্ৰিভেনশন or preservations provide opportunity for the development of their potentiality it also helps develop healthy relationship and thus develop the feelings of the personal and the social security it will help an individuals to acquire sound mental hygiene has also developed certain educational program to help the people to preserve their mental health এটা হৈছে কি training prevention cure of mental disorder আৰু প্ৰিজাৰ্ভেশন মানে হৈছে মনত তেওঁলোকৰ মনত ইমান পজিটিভ ভাৱ তেওঁলোকৰ মনত প্ৰিজাৰ্ভ কৰিবলৈ দিব লাগে মানে ৰাখা মানে এনেকুৱা এটা অপৰচুনিটি এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিব লাগে যাতে তেওঁলোকৰ মনত মানে কি হয় বিভিন্ন ধৰণৰ ভাল ভ্যালু মৰেলিটি সেনসিটিভিটি এইখিনি মানে তেওঁলোকৰ মনত ডেভেলপ হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম অৰ্গানাইজ কৰিব লাগে তাৰ ফলত কি হয় মানুহজন মেন্টালি ইল পাৰসনজন মেন্টালি হেলদি হৈ পৰে ঠিক আছে mental health mental illness ইমান কিনি হয় এতিয়া মেন্টাল হেলথৰ কথা আছে মেন্টাল হেলথ মেন্টাল হেলথ মানে হৈছে অকল এটোৱে মনত ৰাখিবা এবোৰ মই ডেফিনেশন হয় তোমালোকে নিজে পঢ়ি লবা এতিয়া চোৱা mental health may be said to be a state of mind when it is free from any disorder মনত যেতিয়া মানে কিছুমান ইলনেস নাথাকে মেন্টালি হেলদি থাকে মানুহজন বুজিলা মানে তেওঁ কোনো ধৰণৰ ডিসঅর্ডার নাথাকে খং নাথাকে বা তেওঁ মানে কি মেন্টাল ইলনেস হলে কি থাকিব পাৰে মেন্টাল ইলনেস খং কৰে কিছুমানে এবনৰ্মেল খং থাকে কিছুমানে বহুত বেছি হেৰিয়াত দেখাম মই হেখিনি এই যোনখিনি ডিসঅর্ডার মেন্টাল ডিসঅর্ডার বুলি কলে বুজিছা সাগে এই মেন্টাল ডিসঅর্ডার খিনি যাৰ নাথাকে যোনখিনি ফ্ৰী ফ্ৰম মেন্টাল ডিসঅর্ডার তেওঁলোকক কি বুলি কয় মেন্টালি হেলদি যেনেকৈ আমি ফিজিক্যালি হেলদি কওঁ হয়নে তেওঁলোক মেন্টালি হেলদি থাকে এটো ডেফিনেশন হয় চাই লবা তোমালোকে এটা ক্যাৰেক্টাৰিষ্টিক্সটো চোৱাচোন মেন্টালি হেলদি অফ ইন্ডিভিজুৱেল এতিয়া মই কৈ আছিল যে তেওঁ কেনেকুৱা ধৰণৰ হ'ব পাৰে নাম্বাৰ 1 আছে সাউন্ড ফিজিক্যাল হেলথ ফিজিক্যাল ঠিক থাকিলেহে মানুহৰ মেন্টাল ঠিক থাকে মনত ৰাখিবা ফিজিক্যালি হেলদি পারসন অলওয়েজ মেন্টালি হেলদি এটো এক নম্বৰতে দিয়া আছে ফিলিংস অফ সিকিউৰিটি তেওঁ সদায় নিজকে সিকিউৰ ফিল কৰে ঠিক আছে নেক্সট
সেফ ইনকোয়ারি ঠিক আছে প্ৰেক্টিকেল এইম অফ লাইফ নিজৰ জীৱনত যি চলি আছে সেই পৰিস্থিতিৰ লগত তেওঁ নিজকে খাপ খুৱাব পাৰিছে তেওঁ হেপি যেনেকুৱা লাইফ হয় ঠিক আছে দ চিয়াৰফুল এণ্ড অপটিমিষ্টিক আউটলুক ঠিক আছে ইমোশনাল বেলেন্স তেওঁ ইমোশনক বেলেন্স কৰিব পাৰে বহুত বেছি দুখ কৰিবও নকৰে বেছি খঙো নকৰে তাৰমানে বেলেন্সত থাকিব পাৰে তাৰপিছত একচেপ্টেন্স অফ ৰিয়েলিটিত তেওঁ যি থাকে তেওঁ যদি বহুত দুখীয়াও হয় তাতো তেওঁ নিজে একচেপ্টেবল বহুত ধনী হয় তাতো একচেপ্টেবল বহুত দেখিবল ধুনীয়া হলেও একচেপ্টেবল বেয়া হলেও একচেপ্টেবল তাৰমানে কি তেওঁ নিজকে তেওঁ যেনেকে আছে তেওঁ যিয়ে হয় যি ৰিয়েলিটি হয় তাক একচেপ্ট কৰে নেক্সট আছে লাৰ্ন ফ্ৰম এক্সপিৰিয়েন্সৰ পৰা তেওঁ শিকে ঠিক আছে এন্থুচিয়াজিষ্টিক ঠিক আছে নৰ্মেল সেক্স কনসিয়াসনেস socially adaptable আৰু satisfied with occupation নিজে যি চাকৰি কৰে বা যি কাম কৰে তাৰ সদায় satisfied লাগে একেখিনি আছে বৃত্তি সন্তুষ্টি সামাজিকভাৱে খাপ খোৱা স্বাভাৱিক যৌন চেতনা উৎসাহী অভিজ্ঞতাৰ পৰা শিকা বাস্তৱক গ্ৰহণ কৰা আবেগিক ভাৰসাম্য ঠিক আছে আনন্দময় আৰু আশাবাদী দৃষ্টিভংগী জীৱনৰ ব্যৱহাৰিক লক্ষ্য আত্ম অনুসন্ধান বুজিলা এক নিৰাপত্তাৰ অনুভৱ আৰু সুস্থ শাৰীৰিক স্বাস্থ্য এইকেইটাই হয় তাৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স এতিয়া চাও এবনৰ্মেল আৰু ইল মেন্টালি ইল বা এবনৰ্মেল পাৰসন কেনেকুৱা হ'ব পাৰে চাও গেট ইৰিটেট ইজিলি এইবোৰ ক্যাৰেক্টাৰিষ্টিক্স হয় ইয়াৰ পৰা এমসিকিউ আহে বহুত হা কি হয় গেট ইৰিটেট ইজিলি তেওঁলোক বহুত জলদি ইৰিটেট হৈ যায় মানে আমনি পোৱা হৈ যায় ঠিক আছে ডিপ্ৰেস ভেৰি অফেন এন্ড পজেছ এ পেছিমিস্টিক আউটলুক অফ লাইফ বহুত সোনকালে ডিপ্ৰেসও হয় ঠিক আছে ভেৰি মুডি মুড সুইং হয় হিজ মুড ভেৰি ফাষ্ট ঠিক আছে lack courage of face the problems of লাইফৰ প্ৰবলেমবোৰৰ পৰা মানে আতৰি থাকিবলৈ বিচাৰে ফিলিংস অফ ইনফেৰিয়ৰিটি ঠিক আছে তাৰপিছত এবনৰ্মেল ইন্টাৰেষ্ট অফ ইন সেক্স ঠিক আছে ইয়াত আছে এবনৰ্মেল টেন্ডেন্সি অফ হাংগাৰ অৰ ডু নট ফিল হাংগ্ৰি কিছুমানে খুব বেছি খাই ভাল পায় কিছুমানে একদমই নাখায় এইবোৰ মেন্টেল ইলনেছৰ ক্যাৰেক্টাৰ হয় এবনৰ্মেল বডি চেঞ্জ ঠিক আছে ডেভেলপ স্পিচ এণ্ড ৰাইটিং ডিসঅৰ্ডাৰ ভালকে লিখিব নোৱাৰে কথাও কবলে বৰ হেৰি পায় টান পায় বা নকয়ে sometimes lose memory মানে পাহৰি যায় সোনকালে পাহৰি যোৱা হেতু আছে lack of patience ঠিক আছে no control over their emotions had bad temper বহুত খং মানে বুজিলা এইকেইটা হৈছে ইয়াৰ ক্যাৰেক্টাৰ লিখা আছে একেখিনিয়ে ইয়াৰ কাৰণ কি হ'ব পাৰে সো মেন্টাল ইলনেছৰ কাৰণো আছে তিনটা এটা হৈছে হেৰিডিটি ফ্যাক্টৰ কি আছে হেৰিডিটি ফ্যাক্টৰ সাইকোসোশিয়াল ফ্যাক্টৰ আৰু সোশিও কালচাৰেল ফ্যাক্টৰ হেৰিডিটি হৈছে তিনটা হেৰি মেন্টাল ইলনেছৰ কাৰণ হৈছে তিনটা এটা হৈছে হেৰিডিটি ফ্যাক্টৰ সাইকোসোশিয়াল ফ্যাক্টৰ আৰু এটা হৈছে সোশিও কালচাৰেল ফ্যাক্টৰ হেৰিডিটি কিছুমান জেনেটিক ডিফেক্টও থাকিব পাৰে জেনেটিকৰ কাৰণে হ'ব পাৰে বংশগতও হ'ব পাৰে হয়নে এইবোৰ গোটে ডিটেইল মই ইমান হেৰিকে নকম জাস্ট মানে কৈ দিছো এব্ৰে আহিব ডাইৰেক্ট কনস্টিটিউশনাল লেবিলিটি ঠিক আছে তাৰপিছত ফিজিক্যাল ডিপ্ৰাইভেশন তেওঁলোকৰ হেৰি লগত থাকিব ফিজিক্যালৰ বুজি পাইছা না বডি ফিট নাথাকিবও পাৰে সাইকোসোশিয়াল ফ্যাক্টৰ মেন্টাল ডিসপাৰেশন তাৰপিছত ইনষ্টিটিউশনালাইজেশন ডিপ্ৰাইভেশন এখিনি মনত ৰাখিবা হা ফ্যামিলি প্ৰবলেম বুজি পাইছা সিভিয়াৰ স্ট্ৰেছ আৰু কি প্ৰেসাৰ অফ মডাৰ্ন লাইফ এগিটাও ৰিজনক কি বুলি কোৱা হয় সাইকোসোশিয়াল ফ্যাক্টৰস আৰু সোশিও কালচাৰেল ওয়াৰ এন্ড ভায়োলেন্স যুদ্ধ বিগ্ৰহ হয়নে গ্ৰুপ প্ৰিজুডেন্স এন্ড ডিসক্ৰিমিনেট কৰে যে লৰা ছোৱালী এনেকুৱা ধৰণৰ ইকোনমিক এন্ড আনএমপ্লয়মেন্ট প্ৰবলেম এটো এটা এক প্ৰকাৰৰ কি হ'ব পাৰে মেন্টাল ইলনেছৰ কাৰণ হ'ব পাৰে ইয়াক কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি মেন্টাল হেলথটো আমি কেনেকৈ প্ৰিজাৰ্ভ কৰি তাৰমানে আমি মনত কেনেকৈ মেন্টাল হেলথটো ৰাখিব পাৰো নাম্বাৰ 1 টো চাও মেন্টাল হেলথ এট হোম ঘৰত কি কৰিব পাৰি প্ৰথমে ঘৰৰ কথা আৰম্ভ কৰো ন ঘৰত কেনেকৈ আমি মেন্টালি হেলথি ৰাখিব পাৰো বাচ্চাক বা আমি নিজে family is the first school and mother is the first teacher of a child so some steps must be taken by the parents to preserving the mental health of their children number 1 to ki
এনভাইৰনমেন্ট মই যোনকেইটা বল কৈ দিছো চাবাচোন ফেমিলি এনভাইৰনমেন্ট মাষ্ট বি ফ্ৰী অফ অল টেনচন এণ্ড এনজাইটি হয়নে ঘৰৰ ফেমিলি এনভাইৰনমেন্টটো যদি খুব ভাল থাকে ফ্ৰী থাকে সদায় মাক দেউতাকৰ লগত এটা ফ্ৰেণ্ডলি ৰিলেশনশ্বিপ থাকে তাৰ ফলত কি হয় মানুহৰ মনত মানে কি এটো ফ্ৰী হৈ যায় টেনচন আৰু এনজাইটি বাচ্চাৰ মনৰ পৰা অতি সোনকালে গুচি যায় ঠিক আছে next psychological and physiological need of a children must be fulfilled by the family psychological need কিছুমানে psychological need বুলি ক'লে কাৰোবাৰ পৰা মৰম বিচাৰে হয়নে কাৰোবাৰ লগত এটা ভাল কোঅপাৰেচন বিচাৰে ঠিক আছে তো তেনেকুৱা ধৰণৰ নিড বা ফিজিওলজিক্যাল নিড তেওঁলোকে কিছুমান হয়তো ফিজিওলজিক্যাল নিড বুলি ক'লে কেতিয়াবা ভাল খাবলৈ বিচৰাটো ফিজিওলজিক্যাল হ'ব ভাল পিন্ধিবলৈ বিচৰাটো ফিজিওলজিক্যাল হ'ব তেওঁলোকে যোনবোৰ নিজে বিচাৰে নিডখিনি সেইখিনি যদি ফ্যামিলিয়ে ফুলফিল কৰে ঠিক আছে children must feel secure in the family in the family children কি কৰে ফ্যামিলিত যাতে সদায় তেওঁ সিকিউৰ ফিল কৰে কিবা বেয়া কাম এটা কৰি আহিলেও যাতে ঘৰত আহি মাক দেউতাকো কবহি পাৰে সিকিউৰ ফিল কৰে যে মই যদি কিবা এটা বিপদত পৰিছো মোৰ পিছত মানে মা দেউতা বা মোৰ ফ্যামিলি সদায় আছে এই বস্তুটো যাতে ফিল কৰে parental relationship is one of the very important steps for the preservation of the child mental health মাক দেউতাকৰ সদায় কিছুমান কাজিয়া পেচাল চলি থাকে হয়নে সো হেতু কাৰণে মাক দেউতাকৰ এটা যোনটো ভাল ৰিলেশনশ্বিপ মানে ল'ৰা ছোৱালীৰ মেন্টাল হেলথৰ ওপৰত ডিপেন্ডেন্ট ঠিক আছে parents are not try to criticize the children nor compare him to other children কিছুমানে কম্পেয়াৰ কৰে চাবাচোন মাক দেউতাকে কি বুলি কম্পেয়াৰ কৰে আমুকৰ ল'ৰাটোৱে ইমান নম্বৰ পাইছে তুমি কম কিয় পালা মানে এই বস্তুখিনি মানে কি কৰিব নালাগে ল'ৰা ছোৱালীক কৰিব নালাগে নহলে ল'ৰা ছোৱালী বহুত মেন্টালি ডিপ্ৰেস হৈ যায় ডমিনিয়ন পেৰেন্টেল বিহেভিয়াৰ কিছুমান পেৰেন্টেল বিহেভিয়াৰ আছে ওত না যাবা ইটো না খাবা হিটো নকৰিবা খুব বেছি হিসাবতকে বেছি অকমানটো কৰিবই লাগিব হিসাবতকে যদি বেছি থাকে তেতিয়াও কি হয় ল'ৰা ছোৱালী মেন্টালি উইক হৈ যায় আৰু পেৰেন্টেল mishandling this kind of behavior which affect the children so parents are not try to accomplish their dream through their children etc কিছুমান আছে নহয় দেউতাকে যেনিবা ডক্টৰ হ'ব বিচাৰিছিলে নোৱাৰিলে কি কয় জবৰদস্তি পুতেকৰ ইন্টাৰেষ্ট নাই যদিও বা জিয়েকৰ ইন্টাৰেষ্ট নাই যদিও জবৰদস্তি তুমি ডক্টৰে হ'ব লাগিব পঢ়িবই লাগিব তুমি এটোৱে কৰিব লাগিব তাৰমানে কি পেৰেন্টৰ নিজৰ ড্ৰিমটো যেতিয়া বাচ্চাৰ থ্ৰুদি ফুলফিল কৰিব বিচাৰে সেই প্ৰসেসটোত কি হয় ল'ৰা ছোৱালী মানে কি হয় বহুত মেন্টালি মানে ডিপ্ৰেছনত পৰে এটো আছে ফ্যামিলি কলো এতিয়া মেন্টাল হেলথ ইন স্কুলত কি কৰিব লাগিব চোৱাচোন এক মিনিট ৰবা স্কুলত চাবা হা স্কুলত কি কৰিব লাগিব স্কুলত mental health in school can be some steps for the preservation of the mental health of a child number 1 physical education দিব লাগিব exercise morning assembly yoga এইখিনি activity যদি কৰে তেওঁলোকৰ সোনকালে কি হয় তেওঁলোক mentally healthy হৈ থাকে তেওঁলোক mentally ill হ'ব নোৱাৰে activity based curriculum কি কৰিব লাগে activity based মানে project দিব লাগে art কৰিব দিব লাগে মডেল বনাব দিব লাগে তাৰমানে যাতে তেওঁলোকে যিকোনো এটা কাম যিকোনো এটা কাৰিকুলাম তেওঁলোকে কি হয় এক্টিভিটি থ্ৰুদি মানে শিকে ঠিক আছে নেক্সট ট্ৰেইনিং ইন ম্যানুয়াল ওয়ার্ক লাইক পেপাৰ ওয়ার্ক এমব্ৰয়ডাৰী বেম্বো ক্ৰাফট এটসেট্ৰা তেওঁলোকক কি কৰিব লাগে ফিজিক্যাল এডুকেশন আজিকালি ওয়ার্ক এডুকেশন বুলি এটা ওলাইছে মানে তেওঁলোকক যিকোনো বস্তু বনাবলৈ মেলিবলৈ দিব লাগে যোনবোৰ মানে পেপাৰেদি বনোৱা এনভেলপ হওক বা ফুল বনাই কিছুমানে হয়নে বেম্বো বনাই এমব্ৰয়ডাৰী কৰে তাৰমানে এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ দিয়াৰ ফলত কি হয় তেওঁলোকক কি হয় মেন্টালি মানে তেওঁলোক হেলদি হৈ উঠে আৰু নেক্সট ট্ৰেইনিং ইন মেইনটেইনিং অফ সেলফ ডিসিপ্লিন ইনভলভ ইন এন্টি সোশিয়াল এক্টিভিটি মানে তেওঁলোকক ইনভলভ নহবৰ কাৰণে তেওঁলোকক মানে কি ট্ৰেইন কৰা উচিত নেক্সট হৈছে এডুকেশনাল গাইডেন্স দিয়াটো উচিত তাৰমানে তেওঁলোকে কি সাবজেক্ট পঢ়িলে তেওঁলোকৰ কি কেৰিয়াৰ হ'ব কি কৰিলে কি হ'ব এটো হেৰি কি আছিল তেওঁলোকক তেনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়াটো উচিত হা নেক্সট আন্ডাৰষ্টেণ্ডিং সদায় আন্ডাৰষ্টেণ্ড কৰিব লাগিব তেওঁলোকৰ মনত কেনেকুৱা ধৰণৰ ফিলিংছ আহিছে তেওঁলোকে কিবা এটা বস্তুৰ প্ৰতি তেওঁলোকে প্ৰবলেম ক্ৰিয়েট কৰিছে নি বেয়া পাইছে নেকি বা ভাল পাইছে নি বা তেওঁলোকৰ ইন্টাৰেষ্টটো কি এখিনি কৰা ঠিক আছে এক্সামিনেশন ৰিফৰ্ম
School must adopt continuous and comprehensive assessment so that the students are stress free from traditional exam. আগতে ইমান এক্সাম হৈ থাকে আগতে ইমানেই হেৰি হৈ থাকে যাতে কি হয় মানে তেওঁলোকৰ এক্সামিনেশন প্ৰসেসটো খুব মানে ষ্ট্ৰিক্ট থাকে আৰু মানে অকল এক্সামে হৈ থাকে বা কিবা হৈ থাকে আজিকালি হেতু কাৰণে আজিকালি নতুন ষ্টাইলত এক্সামিনেশন প্ৰসেস কৰিব লাগে যেনেকে কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ অ্যাসেসমেন্ট পঢ়িছা চাগে বিএডত কন্টিনিউয়াস আৰু কম্প্ৰিহেনসিভ অ্যাসেসমেন্ট মানে হৈছে তোমালোকে যেতিয়া স্কুলত হুমুৱা লগে লগে প্ৰজেক্ট দিলে তাত 10 নম্বৰ স্কুল এটেন্ডেন্সত তোমাৰ 5 নম্বৰ ডিসিপ্লিনত 5 নম্বৰ এইবোৰ কি বেলেগ বেলেগ স্কুলত হুমুৱাৰ পৰা স্কুলৰ পৰা ওলোৱালৈকে বিভিন্ন ধৰণৰ ভাল কামত ভাল মাৰ্কস আৰু বেয়া কাম কৰিলে যদি মাইনাস পইণ্ট দিয়া হয় তেতিয়া কি হয় তেওঁলোকৰ এক্সামৰ প্ৰেছাৰটো কম থাকে তেতিয়া কি হয় এক্সামত আজিকালি সবা এক্সাম 100 ৰ ভিতৰত 80 মাৰ্কসে থাকে 20 মাৰ্কস কি কয় 20 মাৰ্কস এইখিনি যোনখিনি ওয়ার্কস আৰু আমাৰ তোমালোকেও চাগে এক্সাম দিওতে পাইছাই ন মানে কি 20 মাৰ্কস বা 30 মাৰ্কস কি কৰে তোমালোকৰ ক্লাছৰ অ্যাসাইনমেন্ট ইউনিট টেষ্ট স্কুল প্ৰেজেন্ট মানে প্ৰেজেন্ট থকা প্ৰেজেন্ট এবসেন্ট বা এটেন্ডেন্সৰ ওপৰত তেনেকুৱা ওপৰত মাৰ্কস থাকে আৰু বাকিখিনি ৰিটেন থাকে তাৰ ফলত কি হয় তেওঁলোকক ফেইল কৰা এই প্ৰসেসটো বা ফেইল কৰা এই ফোবিয়াটো তেওঁলোকৰ নাথাকে পেৰেন্ট স্কুল ৰিলেশনশিপ পেৰেন্টস আৰু স্কুলৰ লগত সদায় ভাল ৰিলেশন থকাটো উচিত যাতে স্কুলত বাচ্চাৰ প্ৰবলেম হলে পেৰেন্টছক অতি সোনকালে জনাব পাৰে বা পেৰেন্টছেও কিছুমান প্ৰবলেম হলে নিজৰ প্ৰবলেমখিনি স্কুলত টিচাৰৰ সৈতে শেয়াৰ কৰিব পাৰে হে নেক্সট নৰ্মেল মৰেল আৰু সেক্স এডুকেশন মৰেল আৰু সেক্স এডুকেশন দিয়াটো উচিত যাতে তেওঁলোকে ৰেসপেক্ট কৰে মানুহক ডাঙৰক ৰেসপেক্ট কৰে সৰুক মৰম কৰে হয়নে সেক্স এডুকেশনৰ ফলত যাতে তেওঁলোকে ফাৰ্টিলিটিৰ কথা জানে তেওঁলোকৰ ৰিপ্ৰডাকচনৰ বিষয়ে ভালকে বুজি পায় সো তেওঁলোকক এনেকুৱা ধৰণৰ শিক্ষা দিয়াটো উচিত ট্ৰেইনিং ইন ইমোশনস টট টু এক্সপ্ৰেছ देयर ইমোশন হিহঁতক নিজৰ ইমোশনখিনি এক্সপ্ৰেছ কৰিবলৈ মানে তেওঁলোকক শিকোৱাটো উচিত যাতে নিজৰ ইমোশনখিনি মনৰ ভিতৰত নাৰাখি যাতে ক'ব পাৰে মানুহক এক্সপ্ৰেছ কৰিব পাৰে তাক লৈও তেওঁলোকক ট্ৰেইন কৰাটো উচিত হে নেক্সট হৈছে মেন্টাল হেলথ অফ টিচাৰ টিচাৰো মেন্টালি হেলদি থকা উচিত যদি টিচাৰে নিজে মেন্টালি হেলদি নহয় তেতিয়া কেতিয়াও ষ্টুডেন্টক মেন্টালি হেলদি কৰিব নোৱাৰে Personal characteristics of mentally healthy teacher. কি হ'ব লাগিব personal characteristics teacher teacher must be alert teacher সদায় কি থাকিব লাগিব সজাগ থাকিব লাগিব alert হ'ব লাগিব হা teacher alert থাকিব লাগিব তাৰ পিছত আৰু কি কৰিব লাগিব enthusiastic and have interest in the students in the classroom activity তেওঁলোকে শ্ৰেণী কোঠাত কৰা কাম কাজবোৰৰ প্ৰতি সদায় আগ্ৰহ কৰাব লাগিব আৰু তেওঁলোকক ইন্টাৰেষ্ট দিব লাগিব আৰু able to maintain pleasant cordial and friendly relation with the students colleagues and other people বুজিলা তেওঁলোকে কি কৰিব লাগিব ভাল ৰিলেশন থাকিব লাগিব কাৰ লগত ষ্টুডেন্টৰ লগত লাগিব ষ্টুডেন্ট কলিগছৰ লাগিব আৰু বিভিন্ন ধৰণৰ তেওঁলোকৰ বেলেগ মানুহৰ লগতো এটা ভাল ৰিলেশনশিপ থকাটো উচিত ability to realize and admit his own mistake বুজি পাইছা নিজৰ ভুল উপলব্ধি কৰাৰ ক্ষমতা থাকিব লাগিব sincere and sympathetic attitude টিচাৰ কেনেকুৱা হ'ব লাগিব sincere হ'ব লাগিব আৰু sympathetic হ'ব লাগিব আন্তৰিক আৰু সহানুভূতিশীল flexible in his own opinion তাৰমানে যিকোনো এটা বস্তুৰ প্ৰতি যি ধাৰণা হেতু সদায় flexible হ'ব যে টিচাৰে যোনটো ভাবে হেতুৱে কাৰেক্ট হ'ব হেতু নহয় ষ্টুডেন্টকো চান্স দিব লাগিব কাৰেক্ট হ'ব কাৰণে বা কিবা ঠিক আছে তো তেনেকুৱা ধৰণৰ ফ্লেক্সিবিলিটি থাকিব লাগিব ফিজিক্যালি ফিট এন্ড possess a good health এটাটো কোৱা হৈছে ফিজিক্যালি ফিট থাকিব লাগিব able to show interest in the co-curricular activities of school তেওঁলোকক কি দেখাব লাগিব co-curricular activity প্ৰতি যে ইন্টাৰেষ্ট আছে হেতু থাকিব লাগিব হেতু পাৰ্সোনাল বুলি কলো না এটা পাৰ্সোনাল characteristics আৰু এটো professional healthy teacher good knowledge in the subjectৰ বিষয়ে good knowledge থাকিব লাগিব কোৱা হৈছে অলৰেডি good communication skillও ভাল থাকিব লাগিব always try to improve professional skills and update তে সদায় আপডেট থাকিব লাগিব তে professional skill to improve কৰাৰ চেষ্টা কৰিব লাগিব হয়নে
So cooperative functioning কোৱা হৈছে এখিনি must understand his studenter problem খিনি বা ষ্টুডেন্টৰ বিষয়ে তেওঁলোকে জনাটো উচিত understand বুজিব লাগিব ঠিক আছে must have realistic perceptions of socially acceptations and must understand his own role in the society কিছুমান ভাল কাম কৰাত তেওঁ সদায় ৰোল কৰিব লাগিব আৰু must respect for himself and also his profession তেওঁ নিজৰ professionক সদায় কি কৰিব লাগিব ৰেসপেক্ট দিব লাগিব কিছুমান অকল টিচাৰ অকল ষ্টুডেন্টৰে নহয় টিচাৰো মেন্টাল ইলনেস হোৱা দেখিবলৈ পোৱা যায় তাৰ কাৰণকিটা কি এবাৰ চোৱাচোন নাম্বাৰ 1 হৈছে lack of professional attitudes and spirit তেওঁলোকৰ কি হয় professional attitude নিজৰ যোনটো professional মনোভাৱ হেতু লাহে লাহে যেতিয়া কমি আহে ঠিক আছে আৰু নেক্সট হৈছে lack of social prestige সমাজত কি হয় টিচাৰক আজিকালি আমাৰ ইন্ডিয়াত টিচাৰৰ টিচিং প্ৰফেশনটো খুব বেছি মানে প্ৰেষ্টিজিয়াছ জব বুলি নকয় তাৰ ফলত কি হয় টিচাৰবোৰে বহুত ডিপ্ৰেছনত পৰে হা নাম্বাৰ 3 অকুপেশনাল প্ৰবলেম কেনেকুৱা হ'ব পাৰে তেওঁলোকৰ স্কুলত ভাল ৰিলেশনশিপ নাথাকিব পাৰে মানে তেওঁলোকৰ মানুহে কলিগৰ লগত বা তেওঁলোকৰ ভাল হেৰি ৰিলেশনশিপ ভাত নোহোৱাৰ ফলতো তেওঁলোকৰ মাজত কি হ'ব পাৰে মেন্টালি ইল হ'ব পাৰে হাই মৰেল এক্সপেক্টেশন বহুত মানে ভাবে যে বহুত মানে টিচাৰ বুলি কোৱা লগে লগে কি হয় বহুত মানে এক্সপাৰ্ট হয় বহুত মানে তেওঁ মৰেলি বহুত ডেভেলপ পারসন তাৰ ফলত কি হয় টিচাৰ কেতিয়াবা বহুত সোশ্যাল প্ৰেছাৰত পৰে নিজকে বহুত মেইনটেইন কৰিব লগিয়া হয় কিছুমান কৰিব বিচৰা কামবোৰ কৰিব দ্বাৰা হয় তাৰ ফলত কি হয় টিচাৰবোৰ মেন্টাল ইলনেস হোৱা দেখা যায় পোৰ স্যালাৰিজ হেতুটো হয় জানাই তাৰপিছত এক্সেস ওয়ার্কলোড বহুত বেছি কামৰ লোড হোৱাৰ ফলত টিচাৰ কি হয় মেন্টালি ইল হোৱা দেখিবলৈ পোৱা যায় লেক অফ ফেসিলিটিজ এট ওয়ার্কপ্লেসত ফেসিলিটিজ নাই তাৰ ফলতো ৰিলেশনশিপ এট ওয়ার্কপ্লেস মানুহৰ মাজত ৰিলেশনশিপ এট ওয়ার্কপ্লেস মানে কিছুমানে কলিগৰ মাজতো ভাল ৰিলেশনশিপ নাথাকে তাৰ ফলতো হ'ব পাৰে ইনসিকিউৰিটি অফ সার্ভিস ইনসিকিউৰ হলে জবটো আছে নে নাই নে পার্মানেন্ট হয় নে নহয় নে এনেকুৱা ধৰণৰ ইনসিকিউৰিটি ফলতো হয় হা লেক অফ নিউনেস ইমান বেছি আপডেট থাকিব লাগে যে মানে কেতিয়াবা কি হয় যদি তেওঁলোকৰ নিউনেসৰ নতুনত্বৰ মানে অভাৱ তেওঁলোকে কিছুমানে একসেপ্ট কৰিব নোৱাৰে ইজিলি কিছুমান নতুন বস্তু তাৰ ফলত কি হয় মেন্টালি ইল হৈ যোৱা দেখিবলৈ পোৱা নিউ আপডেট হৈ থাকিব নোৱাৰে কিছুমান টিচাৰ আৰু তাৰ ফলত কি হয় নিজকে বহুত পিছপৰা নিচিনা ফিল কৰে আৰু তাৰ ফলতে তেওঁলোক মেন্টালি ইল হোৱা দেখিবলৈ পোৱা যায় এটা প্ৰগ্ৰাম কিনে চোৱা কি প্ৰগ্ৰাম হয় প্ৰগ্ৰামটো ইম্প্ৰুভ টিচাৰ মেন্টাল হেলথ কি কৰিব লাগিব টিচাৰ মেন্টাল হেলথ মেন্টালি হেলদি কৰিবৰ কাৰণে কি প্ৰগ্ৰাম কৰাটো উচিত নাম্বাৰ 1 চোৱা নাম্বাৰ 1 টো হৈছে ডেভেলপ এ পজিটিভ এটিটিউড মানে তেওঁলোকৰ বিষয়ে যোনখিনি আমাৰ এটিটিউড আছে তেওঁলোকৰ হেৰি বিষয়ে আমি গুটে মানে কি ভাৰতে কি ভাবে গুটে ভাৰতবৰ্ষৰ মানুহে ভাবে যে টিচিং প্ৰফেশনটো কি হয় এক প্ৰকাৰৰ মানে ইমান হেৰি নহয় আৰু প্ৰেষ্টিজিয়াছ জব নহয় বুলি ভাবে হেতু কাৰণে কি হয় মানুহৰ মনত পজিটিভ এটিটিউড অনাটো উচিত যাতে টিচাৰ সকল মেন্টালি হেলদি হয় ঠিক আছে ইম্প্ৰুভ ৰিলেশন এমং কলিগছৰ মাজত এটা ভাল সম্বন্ধ স্থাপন কৰাটো উচিত ঠিক আছে নেক্সট প্ৰভাইড ৰিক্ৰিয়েশনাল ফেসিলিটি তেওঁলোকক কিছুমান ৰিক্ৰিয়েশনাল ফেসিলিটিজ দিয়াটো উচিত ছুটি মানে ঠিক আছে মেইনটেনেন্স দা কাৰ্ডিনেল ৰিলেশন উইথ দা হেড অফ দা ইনষ্টিটিউট ঠিক আছে এটা ভাল ৰিলেশনশিপ স্কুলৰ হেডমাস্টাৰ বা হেড অফ দা ইনষ্টিটিউটৰ লগত ৰখাটো উচিত যাতে তেওঁলোকে নিজৰ প্ৰবলেমখিনি মানে কি কৰিব পাৰে তেওঁলোকৰ আগত ডিসকাস কৰিব পাৰে আৰু প্ৰভিজন অফ ইন সাৰ্ভিস ট্ৰেইনিং ইন সাৰ্ভিস আৰু প্ৰি সাৰ্ভিস ঠিক আছে প্ৰি সাৰ্ভিস মানে হৈছে চাকৰি জয়েন কৰা আগত যোনখিনি ট্ৰেইনিং লয় যেনে বিএড এমএড ঠিক আছে বিএড এমএড ডিএলএড এইবোৰ কি বুলি কোৱা হয় প্ৰি সাৰ্ভিস আৰু ইন সাৰ্ভিস মানে যেতিয়া চাকৰি সোমাই যায় তাৰ পাছত কিছুমান ট্ৰেইনিং দিয়া হয় নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্টৰ কাৰণে ইন সাৰ্ভিস প্ৰগ্ৰাম কৰাটো উচিত প্ৰভিজন ফৰ সাৰ্ভিস সিকিউৰিটি জব সিকিউৰিটি থকাটো উচিত ঠিক আছে জব সিকিউৰিটি হলেটো মেন্টালি হেলদি হয় আৰু টিচাৰ কমিউনিটি ৰিলেশন
আৰু সমাজৰ সৈতে তেওঁৰ ৰিলেশনশিপটো সদায় ভাল হোৱাটো উচিত preservation of community mental health ঠিক আছে কমিউনিটি কি কৰিব লাগিব চোৱাচোন improve social environment গোটেই সমাজখন কি কৰিব লাগিব সোসাইটিখন কি কৰিব লাগিব improve কৰিব লাগিব improve social environment হা next হৈছে formation of social services group social serviceৰ সুস্থ বিনোদনৰ সুবিধা তাৰ মানে formation of social services group social serviceৰ এটা গ্ৰুপৰ কাৰণ গ্ৰুপ মানে formation কৰাটো উচিত যাতে মানে কি সকলোৱে একেলগ মিলি কিছুমান মেন্টালি ইল পাৰসনক মেন্টালি হেলদি কৰিবৰ কাৰণে চেষ্টা কৰে হেলদি ৰিক্ৰিয়েচনেল ফেচিলিটি এটোটো বুজি পাইছাই আৰু promoting family welfare পৰিয়াল কল্যাণৰ কাৰণে কিছুমান মানে ফ্যামিলি পৰিয়াল কল্যাণৰ হকে কিছুমান হেৰি কৰাটো উচিত স্টেপ লোৱাটো উচিত ঠিক আছে এডুকেশনাল প্ৰগ্ৰামছ এডুকেশনাল প্ৰগ্ৰাম শৈক্ষিক কাৰ্যসূচী স্থাপন কৰাটো উচিত তাৰ ফলত কি হয় তেওঁলোকে নজনা কথা জানিব পাৰে কি কোনটো উচিত সমাজৰ পক্ষে কোনটো অনুচিত তাৰ বিষয়ে জানিব পাৰে সলিউশন অফ আনএমপ্লয়মেন্ট প্ৰবলেম মেইন প্ৰবলেমটো হেতুৱে হয়নে সো আনএমপ্লয়মেন্ট প্ৰবলেমটো নাইকিয়া কৰিবৰ বাবেও কি কৰিব লাগে চেষ্টা কৰাটো উচিত সো ইমানে আছিল এইখিনি আজি কি পঢ়িলো attention and interest আৰু কি mental health and mental hygiene হা সো এতিয়া তোমালোকক মই নেক্সট আৰু লেসন প্ল্যানটো এবাৰ দেখাই দিও আজি ৰিভিজনটো অলপ পাছত কৰি আছো প্ৰথমে লেসনটো পঢ়াই লওঁ হা কিন্তু পৰীক্ষালৈ বেছি দিন নাই নহয় তো কোর্সটো কমপ্লিট হোৱাৰ পিছত এমসিকিউ কৰিব পাৰিম আমি প্ল্যানিং কৰিছো আজি এই দুটা শেষ কৰি কাইলে মিসেলেনিয়াস খিনি কৰাই অলপ যদি পাৰো এমসিকিউ কৰিম নেক্সট আৰু দুদিন পাম এই দুদিন মই তোমালোকক এমসিকিউ কৰাম হা যিমান পাৰো বাকিখিনি তোমালোকে নিজেও কৰিব লাগিব কিছুমান লেসন প্ল্যান মানে পাঠ পৰিকল্পনা হা লেসন প্ল্যান মানে হৈছে পাঠ পৰিকল্পনা ভালকে নকলেও বুজি পাবা চাগে লেসন প্ল্যান আৰু বিএডত কৰি আৰু নাহিলে কি কৰিলা না সো লেসন প্ল্যান হৈছে পাঠ পৰিকল্পনা তাৰ মানে আমি যেতিয়া স্কুলত আমি যেতিয়া ক্লাছৰুমত হুমা তাৰ হুমোৱাৰ আগত আমি কি পঢ়াম কি নপঢ়াম এই সকলোখিনি আমি কি দৰে উপস্থাপন কৰিব লাগিব কি দৰে পঢ়াব লাগিব বা কেনেকুৱা মেথড ইউজ কৰিব লাগিব কি আমি ভিজুৱেল এইড ইউজ কৰিব লাগিব মানে টিএলএম ইউজ কৰিব লাগিব তাৰ মানে এই সকলোখিনি একেলগে কি বুলি কোৱা হয় তাৰমানে আমি যেনেকৈ কোবালে যোৱা আগত কোবাত আমি প্ৰগ্ৰামত কিবা এটা স্পিচ দিয়া আগত বা কোবাত নাচিবলৈ যোৱা আগতে যোনখিনি আমি আখৰা কৰো আগতে যোনখিনি আমি প্ৰেক্টিস কৰো সো এইখিনিকে লেসন প্ল্যানটো ঠিক তেনেকুৱা মাইক্ৰো টিচিংৰ লগতে জড়িত মাইক্ৰো টিচিং নহয় লেসন প্ল্যান মানে আছে আমি যি পঢ়ামগে এই বস্তুখিনি প্ৰথমে আমি ৰেডি কৰি পেলাই এখন কাগজত বা এটা হেৰিত আমি ৰেডি কৰি যেতিয়া আমি ক্লাছত পঢ়াবলৈ যাম সো সেই প্ৰসেসটোকে কি বুলি কোৱা হয় লেসন প্ল্যান আৰু লেসন প্ল্যান নহলে কেতিয়াও এডুকেশন প্ৰসেসটো সাকসেসফুল হ'ব নোৱাৰে কিয়নো পঢ়িবলৈ যোৱা আগত টিচাৰে ভালকে পঢ়ি লোৱাটো বা টিচাৰে ভালকে কনসেপ্টখিনি লৈ কোনখিনি বস্তু তেওঁলোকৰ কাৰণে উচিত কোনখিনি অনুচিত সেইখিনি ষ্টাডি কৰি কৰোৱাটো এটা মেইন কাম ঠিক আছে তো পাঠ পৰিকল্পনা লেসন প্ল্যান ইজ এ রিটেন ডেসক্রিপশন টু টিচ academic content বুজি পালা it is a method of planning and preparation of a lesson to deliver in the class in short class ঠিক আছে in short lesson plan is the layout of how teacher intend to handle a class from the beginning to the end বুজি পালা তাৰমানে টিচাৰে ষ্টাৰ্টিংৰ পৰা এন্ডিংলৈকে ক্লাছৰুমৰ ভিতৰত কিখিনি কৰিব বা কি এক্টিভিটি কৰিব বা কেনেকে ধৰণে তেওঁ ডিল কৰিব এই সকলো প্ল্যানিং কিনিয়ে হৈছে কি লেসন প্ল্যান এ লেসন প্ল্যান ইজ দা ইনস্ট্ৰুমেন্ট with which a good teacher can effectively perform his daily classroom teaching তাৰমানে এজন ভাল টিচাৰে সদায় ক্লাছৰুমত কি কৰিব লাগিব ক্লাছৰুম যোৱাৰ আগত সদায় তেওঁ লেসন প্ল্যান তেওঁ সদায় কি কৰাটো উচিত লেসন প্ল্যান কৰি যোৱাটো উচিত যাতে কি হয় তেওঁৰ এডুকেশন প্ৰসেসটো তেওঁৰ টিচিং প্ৰসেসটো যাতে সাকসেসফুল হয় এটা ক্যাৰেক্টাৰিস্টিক্স গিটা চাই লোৱা should be written not oral লেসন প্ল্যান সদায় রিটেন হোৱাটো উচিত মুখেৰে এনেকে কৰিম বুলি ভাবি না যায় কাগজত লিখি লৈ যায় মানে লেসন প্ল্যান বনাইছিলে চাগে তোমালোকে না নেক্সট হৈছে হাইলাইট দা অবজেক্টিভস অফ দা টিচিং টিচিংৰ অবজেক্টিভ কি তাক কি কৰে হাইলাইট কৰে হা
steps should be clearly stated. Steps কি আছে? Steps গম পাবা পিছত, introduction, presentation, হয়নে, conclusion. So এই step খিনি কি হ'ব লাগিব, clearly থাকিব লাগিব. Must related to the previous knowledge. সেইটোতো কোৱাই আছে, education সদায় previous knowledge ওপৰত relate কৰাটো উচিত, হয়নে? Next, flexible হ'ব লাগিব. To suggest activity according to the individual differences in the learner. Suggest activity, কিছুমান activity দিয়াটো উচিত, হয়নে? According to the individual differences of the learner. Suggest variety teaching learning process. Teaching learning process বিভিন্ন ধৰণৰ suggest কৰিব লাগিব, ঠিক আছে, এটাই নহয়। আৰু provision for sufficient teacher pupil interaction. Teacher pupilৰ মাজত এটা ভাল relationship interaction কৰাৰ বাবে এটা provision ৰখাটো উচিত, ঠিক আছে। আৰু next, extensive use of problem solving কৰাটো উচিত। আৰু appropriate evaluations and give homework দিবই লাগিব। evaluation টো ক'লোৱে। lesson plan should not be too detailed. Numerous detail may obscure the main point and cause confusion. তাৰমানে কি, আমি যোনটো লেসন প্ল্যান কৰিম একদম ডিটেইল গোটেই ক্লাছৰ কিতাপৰ নোটস খিনি তাত লিখি দি পেলাই তাত লেসন প্ল্যান নকৰে। লেসন প্ল্যানটো কি হ'ব লাগিব, এটা সামাৰি হ'ব লাগিব, যাতে আমি সেই সামাৰি খিনি তেওঁলোকক এটা ক্লাছ 45 মিনিটৰ ক্লাছৰ ভিতৰত আমি গোটেই বস্তুখিনি ভালকৈ মেইন পইণ্টখিনি হাইলাইট কৰি আমি তেওঁলোকক দেখাব পাৰো। নেক্সট আছে প্ৰিন্সিপলটো চাই লোৱা কেনেকুৱা হোৱাটো উচিত প্ৰিন্সিপল, হা। প্ৰিন্সিপল, ক্লিয়াৰিটি অফ অবজেক্টিভ সদায় ক্লিয়াৰ থাকিব লাগিব ইয়াৰ, ঠিক আছে। নেক্সট, নলেজ অফ দ্য ছাবজেক্ট মেটাৰ, যোনটো পঢ়াব বিচাৰিব, যোনটো ছাবজেক্ট পঢ়োৱা হ'ব সেই ছাবজেক্টটো মানে কি থাকিব, ভালদৰে টিচাৰজনৰ নলেজ থাকিব লাগিব। নেক্সট, জেনেৰেল নলেজ অফ দ্য ৰিলেটেড ছাবজেক্ট, ৰিলেটেড ছাবজেক্টৰ লগত কিছুমান জেনেৰেল নলেজো থকা উচিত, হা। নয়িং দ্য চিলড্ৰেন অৰ দ্য ষ্টুডেণ্ট, চিলড্ৰেন বা ষ্টুডেণ্টক ভালদৰে জনাটো উচিত। কিয়? তাৰ কাৰণটো হৈছে তেওঁলোকৰ লগত কি ধৰণৰ মেথড বা কি ধৰণৰ টেকনিক ইউজ কৰিলে আমি তেওঁলোকৰ লগত কৰা টিচিং লাৰ্নিং প্ৰচেছটো সাকসেসফুল কৰিব পাৰো, সেইটো কাৰণে তেওঁলোকৰ বিষয়ে ভালকৈ জনাটো উচিত, ঠিক আছে। ফেমিলিয়াৰিটি উইথ ডিফাৰেণ্ট ষ্ট্ৰেটেজিজ, বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি ল'ব পাৰি, অকল এটা ষ্ট্ৰেটেজিয়ে নহ'ব, কিয়নো অল ষ্টুডেণ্টছ আৰ নট সেম, হয়নে? সেইটো কাৰণে তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি লোৱাটো উচিত। সো সেইটো কাৰণে কি লাগিব, সদায় তেওঁলোক জানিব লাগিব বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজি, হা। ইউজ মেটেৰিয়েল মানে হৈছে TLM ইউজ কৰাৰ কথা কৈছে, কিছুমানে এইটো ভিজুৱেল এইড বুলিও কয়, ঠিক আছে। কিছুমানে এইটো মানুহে হেৰি কি আছিলে টিচিং এইড বুলিও কয়, চকুৱে দেখা আমি যোনটো TLM ইউজ কৰো, হা। তো থাকিব লাগিব ফ্লেক্সিবিলিটি অফ প্লেনিং ফ্লেক্সিবল থাকিব লাগে। আমি এইটো প্লেনতে গৈছো এনেকৈ পঢ়াম বুলি ক'লে নহয়, হয়তো ক্লাছৰুমত সোমাই ক্লাছৰুমৰ কণ্ডিশ্যনটো বেলেগো থাকিব পাৰে, তেতিয়া কি হ'ব, তেতিয়া হ'ব যে আমাৰ কি হ'ব, প্লেনিংটো চেঞ্জ হৈ যাব পাৰে, ঠিক আছে। সেইটো কাৰণে ফ্লেক্সিবিলিটি থকা উচিত। ষ্টুডেণ্ট এক্টিভনেছ, আৰু আমাৰ প্লেনিঙত সদায় ষ্টুডেণ্টক ইনভলভ কৰাইহে আমি প্লেনিং কৰিব লাগিব। যেনেকে কুৱেশ্যন কৰিলো, আনসাৰ দিলে, ষ্টুডেণ্ট ইনভলভ হ'ল ন, অকল আমি পঢ়াই যাম তেওঁলোকে একো নাজানিব, সেইটো নহয়। মানে কি, সদায় ফ্লেক্সিবল হ'ব লাগিব, আৰু সদায় কি হ'ব লাগিব, ষ্টুডেণ্ট এক্টিভিটি থাকিব লাগিব, আৰু কোৱালিটি কুৱেশ্যনটো থাকিবই লাগিব। কুৱেশ্যন নহ'লে কেতিয়াও লেসন প্লেন ঠিক নহয়। মানে কি, ইভালুৱেশ্যন প্ৰচেছটো আমি কুৱেশ্যনৰ থ্ৰুদিহে গম পাম ন, সেইটো কাৰণে কুৱেশ্যন থাকিব লাগিব, কোৱালিটি থাকিব লাগিব কুৱেশ্যনৰ, হা। নেক্সট, ইম্পৰ্টেণ্ট পাৰ্ট অফ লেসন প্লেন, চোৱাচোন ইম্পৰ্টেণ্ট পাৰ্ট কেইটা কি। ইম্পৰ্টেণ্ট পাৰ্ট অফ লেসন প্লেন, অবজেক্টিভ। প্ৰথমে লেসন প্লেনত কি থাকিব লাগিব, এটা বিশেষ অবজেক্টিভ থাকিব লাগিব। অবজেক্টিভ সবতে থাকিবই লাগিব, হয় না। নেক্সটটো হৈছে কি, জেনাৰেল ইম্পৰ্টেণ্ট, তাৰ এটা জেনাৰেল ইনফৰমেশ্যনো থাকিব লাগিব, যে এই বস্তুটো আমি যোনটো পঢ়াবলৈ ওলাইছো। ফৰ এক্সাম্পল, আমি এখন মেপৰ বিষয়ে বা এখন দেশৰ বিষয়ে পঢ়াবলৈ বিচাৰিলো, ঠিক আছে। দেশৰ মানে দেলহিখনৰ, নতুন দেলহি বিষয়ে আমি বুজাবলৈ বিচাৰিলো,
প্ৰথমে আমাৰ তাৰ বিষয়লৈ এটা জেনেৰেল নলেজ জানিব লাগিব ঠিক আছে জেনেৰেল নলেজ মানে কি আমাৰ ভাৰতৰ কোন দিশত দিল্লীখন থাকে হয়তো সেই লেসনৰ যোনটো দিল্লীখন যত থাকে সেই কোন দিশত থাকে সেই বস্তুটো আমাৰ কিতাপখনত নাথাকিবও পাৰে কিন্তু তাৰ বিষয়ে আমাৰ এটা জেনেৰেল নলেজ যে আমাৰ কোন দিশত থাকে নৰ্থ হয়নে নৰ্থত থাকে সো কি হয় এই তেনেকুৱা ধৰণে কিছুমান একৰ্ডিং টু মানে আমাৰ পঢ়াবলগীয়া টপিকটোৰ লগত কিছুমান জেনেৰেল ইনফৰমেশন আমি জনাটো উচিত ঠিক আছে ইনষ্ট্ৰাকচনেল মেটেৰিয়েল টিচিং এইড মানে ইনষ্ট্ৰাকচনেল মেটেৰিয়েল মানে টিচিং এইড যোনটো আমাৰ টিএলএম টো বুজায় তো থকাটো উচিত আৰু স্পেসিফিক সাবজেক্ট মেটাৰ এন্ড ইটস সোর্স স্পেসিফিক সাবজেক্ট মেটাৰ মানে হৈছে আমি যোনটো আমি এডুকেশনৰ আমি যোনটো আমি লেসন পঢ়াবলৈ ওলাম ক্লাছৰুমত এটো স্পেসিফিক সাবজেক্ট মেটাৰ বুলি কোৱা হৈছে আৰু এন্ট্ৰি বিহেভিয়াৰ এন্ট্ৰি কৰিব আৰু সেট ইন্ডিকেশন থকাটো উচিত কেনেদৰে পঢ়াব লাগিব কি কৰিব লাগিব কেনেকৈ কি নিয়ম আমি পালন কৰিব লাগিব ঠিক আছে সো তাৰ পিছত আছে ইনষ্ট্ৰাকচনেল প্ৰসিডিউৰ ইভালুৱেশন আমি ইভালুৱেশনো কৰিব লাগিব যেতিয়া আমাৰ পঢ়ুৱা হ'ব তাৰ পাছত তাক ইভালুৱেশন কৰি চাব লাগিব যে তেওঁলোকৰ এডুকেশন প্ৰসেসটো তেওঁলোকে মানে কি তেওঁলোকৰ কমিউনিকেশন প্ৰসেসটো তেওঁলোকে এবজৰ্ব কৰিব পাৰিছে নে নাই পৰা তাৰ আমি কি দৰে জানিম আমি জানিম যে তেওঁলোকক আমি কোৱেশ্চন কৰিব লাগিব যে এটো কোৱেশ্চন এনেকৈ কৰাৰ ফলত কি হ'ব এডুকেশন এনেকৈ কৰাৰ ফলত মানে কি তোমালোকে বুজি পাইছা নাই আমি ফিডবেকটো জানিবলৈ হয় তেওঁলোকক কোৱেশ্চন কৰিলে গম পাম যে তেওঁলোকৰ আন্ডাৰষ্টেণ্ডিং লেভেলটো কিমান বাঢ়িছে ঠিক আছে সামাৰী এণ্ড ইভালুৱেশন সামাৰীটো কোৱাই হৈছে সামাৰী মানে হৈছে এটা শৰ্ট ডেসক্ৰিপচন গুটেটো পঢ়ুৱাৰ আৰু ইভালুৱেশন মানে কোৱেশ্চন কৰিও পাৰো আমি কোৱেশ্চন দিও পাৰো হোমৱৰ্ক দিও পাৰো ঠিক আছে তাৰপিছত ষ্টুডেন্টস এক্টিভিটিজ এণ্ড এছাইনমেন্ট এটো হোমৱৰ্কৰ কথাই কৈ আছে ষ্টুডেন্টৰ এক্টিভিটি আৰু এছাইনমেন্টটো আমি দিয়াটো উচিত ঠিক আছে Important significance of lesson plan. Question about কি হ'ব পাৰে lesson plan কি কৰে help to achieve the predetermined and well-defined objectives of the lesson plan providing waste of time মানে কেতিয়াবা আমি প্ল্যান কৰি নগলে জিটি পঢ়াবগে পাৰো waste হয় time so lesson plan কৰাৰ ফলত কি হয় আমাৰ টাইমটো waste মানে নহয় ঠিক আছে prevent কৰে waste of time তাৰপিছত bring variety of teaching activity of the teacher বহুত ধৰণৰ এক্টিভিটি মানে আমি হেৰি টিচাৰে কেৰি কৰিব পাৰে হয়নে তাৰপিছত helps wise selection of different method and technique in order to carry their teaching in a systematic way তেওঁলোকৰ টিচিংটো systematic way যাবৰ কাৰণে বিভিন্ন ধৰণৰ মেথড আৰু টেকনিক ইউজ কৰিব পৰা যায় ঠিক আছে আৰু নেক্সট হৈছে কনফিডেন্স ফিলিংস ভালকে ৰেডি হৈ গলে সকলো তোমালোক টিচাৰ হলে বুজি পাবা যদি ভালকে ৰেডি হৈ যায় তেতিয়া কি হয় ক্লাছৰুমত কনফিডেন্স লেভেলটো বাঢ়ে যাতে যিকোনো কোৱেশ্চন কৰিলে আনসাৰ দিব পাৰি সো কনফিডেন্স লেভেলটো বৃদ্ধি হয় হেল্প এ টিচাৰ টু মেক এ ইউজ অফ দা প্ৰিন্সিপলস অফ কোৰিলেশন এণ্ড integration by taking new knowledge with the previous knowledge linking theory with its practical aspects etc তাৰমানে কি টিচাৰৰ এনেকুৱা এটা কন্ডিশন টিচাৰে ক্ৰিয়েট কৰে যাৰ ফলত কি হয় তেওঁলোকৰ প্ৰিভিয়াস নলেজৰ বিষয়ে জনা যায় প্ৰিভিয়াস নলেজৰ থ্ৰুদি তেওঁলোকে নিউ নলেজক গেদাৰ কৰিব পাৰে helps to develop inside understanding through homework and assignment তেওঁলোকৰ কি হয় হোমৱৰ্ক আৰু এছাইনমেন্টৰ থ্ৰুদি আমি কি জানো তেওঁলোকৰ ইনসাইড আন্ডাৰষ্টেণ্ডিং কিমান হৈছে তাৰ বিষয়ে আমি জানিব পাৰো নেক্সট helps to teach to aware of what when and who must is to be done in the classroom আমি কেনেকৈ কি হৈছে বা কেনেকৈ জানিছে বা কি পাৰিছে তেওঁলোকৰ কি শ্ৰেণী কোঠাত কি কেতিয়া আৰু কোনে বহুত কোনে বুজি পাইছে বা কেতিয়া কি বস্তু কাৰ কাৰণে উচিত হৈছে বা কোনটো বস্তু তেওঁলোকে ভালদৰে আন্ডাৰষ্টেণ্ড কৰিব পাইছে সকলোখিনি আমি লেসন প্লেনৰ থ্ৰুদি জানিব পাৰো টাইপস অফ লেসন প্লেন ডিটেইল লেসন প্লেন ঠিক আছে ডিটেইল লেসন প্লেন টিচাৰ ষ্টুডেন্ট এক্টিভিটি ঠিক আছে তাৰপিছত সেমি ডিটেইল লেসন প্লেন টিচাৰ এক্টিভিটি আৰু ব্ৰিফ লেসন প্লেন তিনি প্ৰকাৰৰ আছে লেসন প্লেন এটা হৈছে ডিটেইল লেসন প্লেন ঠিক আছে এটা হৈছে সেমি ডিটেইল
আৰু লাষ্টটো হৈছে ব্ৰিফ ডিটেইলত হৈছে কি তাত টিচাৰ আৰু ষ্টুডেন্ট দুইজনৰে এক্টিভিটি দেখিবলৈ পোৱা যায় তোমালোকে নিজে ভাবাচোন কোনটো আমাৰ কাৰণে মানে সুইটেবল হয় নিজে এবাৰ ভাবা কোৱাচোন অনলাইনে কোৱা সেমি ডিটেইল লেসন প্ল্যান তাৰমানে কি টিচাৰ এক্টিভিটি হয়নে টিচাৰ এক্টিভিটি আৰু ব্ৰিফ লেসন প্ল্যান এই তিনটাৰ ভিতৰত কোনটো আমাৰ কাৰণে সুইটেবল বুলি ভাবা ঠিকে কৈছা নম্বৰ 1 হয়নে য'ত মানে কি হয় টিচাৰ আৰু ষ্টুডেন্ট দুইজনে এক্টিভ মানে দুইজনে কি কৰিব পাৰে পাৰ্টিসিপেট কৰিব পাৰে এটো টিচাৰ এক্টিভিটি হলেতো ষ্টুডেন্টটো ইনভলভ নহবয়ে ন আৰু ইয়াতো ব্ৰিফ লেসন প্ল্যানটো বহুত বেছিয়ে দীঘল হৈ যাব সো তাৰ কাৰণে সবতকে সুইটেবল লেসন প্ল্যানটো হৈছে ডিটেইল লেসন প্ল্যান হা a process of lesson plan এটা এপ্ৰোচ কেটামান আছে এইকেইটা মনত ৰাখিবা ব্ৰিটিছ এপ্ৰোচ ইণ্ডিয়ান এপ্ৰোচ আমেৰিকান এপ্ৰোচ মৰিশন এপ্ৰোচ ডিউ এণ্ড কেলপেট্ৰিক এপ্ৰোচ আৰু কি হাৰ্বাৰিয়ান এপ্ৰোচ সো কোনটো হ'ব একচেপ্টেবল কোনটো জানানে কোনটো এইটো উলিয়াই দিলো মই এই গোটেইকেইটা এপ্ৰোচৰ ভিতৰত ৰবা দে মই অলপ চৰ্দি লাগি আছে যে মই দিগদাৰ দিছে Harbartian approach is the most acceptable lesson plan ঠিক আছে so ইয়াক কি বুলি কোৱা হয় cognitive approach of teaching বুলি কোৱা হয় হা Harbartian approach কি বুলি কোৱা হয় cognitive aspects of teaching এইবোৰ মনত ৰাখিবা এইবোৰ পইণ্টবোৰ মনত ৰাখিবা হা cognitive approach teaching
interest, ঠিক আছে, apperception, number 3 general method, আৰু number 4 হৈছে correlation. Interest বুলি কোৱাৰ লগে লগে এতিয়া অলপ আগত interest বুলি এটা পঢ়ালৈ অলৰেডি, interest বুজিছাই চাগে ন? Interest next to হৈছে apperception বুলি কোৱাৰ লগে লগে knowledge should be linked with the previous knowledge. লিংক কৰি যদি আমি এটা নতুন বস্তু এটা শিকো তাক কোৱা হয় apperception. নেক্সট হৈছে জেনাৰেল মেথড. জেনাৰেল মেথড বুলি কোৱাৰ লগে লগে আমি যোনবোৰ পঢ়াম এইখিনি লজিকেল মেনাৰ হোৱাটো উচিত, যাতে আমাৰ কি হয় আমি প্ৰথমে সিম্পল টু কমপ্লেক্স বুলি যোনটো কোৱা হয়, যোনটো আমি নজনা বস্তুৰ পৰা লাহে লাহে আমি জনা বস্তুলৈ যাওঁ, ঠিক তেনেকৈ সিম্পল বস্তুৰ পৰা এটা সাধাৰণ বস্তুৰ পৰা লাহে লাহে আমি কমপ্লেক্স বস্তু শিকোৱা প্ৰচেছটো গ্ৰেজুৱেলি মানে যেতিয়া যায় তাক কি বুলি কোৱা হয় জেনাৰেল মেথড. আৰু হৈছে কোৰিলেশ্যন বুলি কোৱা হৈছে এন্টায়াৰ সাবজেক্ট কোৰিলেটেড উইথ ইচ আদাৰ. তাৰমানে আমাৰ যিমান সাবজেক্ট আছে, যিদৰে আমি এখন মেপ দেখাৰ লগে লগে আমি কি কৰিব পাৰো, আমি তাত ড্ৰয়িং কৰা কি সাবজেক্টৰ লগত কোৰিলেট কৰিব পাৰো, মেপ লগত আমাৰ জিঅ'গ্ৰাফিও পাৰিলো, জিঅ'গ্ৰাফিৰ লগে লগে আমি তাৰ লগত হিষ্ট্ৰীও লিংক কৰিব পাৰিলো. তাৰমানে কি গোটেই সাবজেক্টখিনি একেলগে লিংক কৰি যেতিয়া পঢ়োৱা হয় তেতিয়া সেইটোৱে হৈছে এটা সাকসেসফুল টিচিং বুলি কোৱা হৈছে. হা, 5 steps of a process. 5টা process কি হয় চোৱাচোন. Preparation or introduction, number 1. ঠিক আছে, previous knowledge, asking question. ইন্ট্ৰডাকশনত সদায় কি কৰিব লাগিব, ইয়াত জাস্ট এখিনি প্ৰসেস দি আছে তোমালোকে চাই থাকিবা. তাৰমানে কি প্ৰথমে কি হ'ব লাগিব, ইন্ট্ৰডাকশনটো সদায় প্ৰিভিয়াস নলেজৰ লগত ৰিলেট কৰি পেলাইহে দিব লাগিব লেসন প্লেনত. হা, তাৰমানে কি আমি যোনটো বস্তু আগতে জানো তাৰ লগত লিংক কৰিলেহে কি হয় আমাৰ এডুকেশন আমাৰ টিচিং প্ৰসেসটো সাকসেসফুল হয় বুলি কোৱা হয়. আৰু নেক্সটটো হৈছে প্ৰেজেন্টেশন. লাৰ্নাৰ ইনভাইট ইউজ মেথড লাইক নেৰেশন, কুৱেশ্যন আনসাৰ মেথড এটসেট্ৰা. তাৰমানে কি প্ৰেজেন্টেশনত কি কৰিব লাগিব, আমি নিজৰ কন্টেন্টখিনি আমি অলৰেডি এক্সপ্লেইন কৰাৰ লগতে তেওঁলোকে কিমানখিনি জানিছে, তেওঁলোকৰ আন্ডাৰষ্টেণ্ডিং লেভেলটো কিমান, এইখিনি জানিবৰ কাৰণে কি কৰিব লাগিব, তেওঁলোকক আমি বিভিন্ন ধৰণৰ মেথড ইউজ কৰিব কুৱেশ্যনিং কৰিব লাগিব, তেওঁলোকক বিভিন্ন ধৰণৰ কুৱেশ্যন আনসাৰ সোধাৰ এটা সেশন ৰাখিব লাগিব. আৰু কি কৰিব লাগিব, আমি যোনখিনি পঢ়াম এইখিনি নেৰেশন মেথড ইউজ কৰিব লাগিব. আৰু বিভিন্ন ধৰণৰ মেথড আছে, ইন্ডাকটিভ মেথড, ডিডাকটিভ মেথড, তোমালোকে যি মেথড ইউজ কৰা এই তেনেকুৱা ধৰণৰ গোটেই মেথডখিনি ইউজ কৰিহে আমি কন্টেন্টটো আমি তাৰ লগত ৰিলেট কৰাটো উচিত. ঠিক আছে, কম্পেৰিজন এণ্ড এছ'চিয়েশ্যন. তো লিংক নিউ নলেজ উইথ দ্য অল্ড নলেজ, এইটো সদায় কম্পেৰিজন আৰু এছ'চিয়েশ্যনত পৰিব. আৰু জেনেৰেলাইজেশ্যন বুলি কোৱাৰ লগে লগে কম্পেৰিজন এণ্ড এছ'চিয়েশ্যন হেল্প দ্য ষ্টুডেণ্টছ টু ফাইণ্ড আউট certain conclusion. তাৰমানে কি আমি এনেকুৱা ধৰণৰ তেওঁলোকক ষ্টুডেণ্টক হেল্প কৰিব লাগিব যে আমি যি বস্তু পঢ়াম তাৰ লগত মানে ৰিলেট কৰি এনেকুৱা ধৰণে হেল্প কৰিব লাগিব যে এছ'চিয়েটেড উইথ দ্য হেল্প অফ ষ্টুডেণ্টছ টু ফাইণ্ড আউট দ্য certain conclusion. তাৰমানে তাৰ এটা নিৰ্দিষ্ট এটা কনক্লুজন তেওঁলোকে নিজে বিচাৰি উলিয়াব পাৰে. ঠিক আছে, এপ্লিকেশ্যন থ্ৰু হোমৱৰ্ক. এপ্লিকেশ্যন বুলি কোৱাৰ লগে লগে বুজোৱা যাব হোমৱৰ্কক আৰু এছাইনমেণ্ট. আৰু এপ্লিকেশ্যন মানে হৈছে তেওঁলোকে কিমানখিনি বস্তু বুজিলে সেই বস্তুখিনি তেওঁলোকে আমাক কৰি দেখুৱাটো, তাৰমানে এপ্লাই কৰাটো. সো সেইটো কাৰণে আমি তেওঁলোকক হোমৱৰ্ক বা কিছুমান এছাইনমেণ্ট দি পেলাই তেওঁলোকৰ আন্ডাৰষ্টেণ্ডিং লেভেলটো কিমান ডেভেলপ হৈছে তাৰ বিষয়ে আমি ভালদৰে জানিব পাৰো. তো লেসন প্লেনত চোৱাচোন এইটো তেওঁলোকৰ এখেতৰ মানে লেসন প্লেনটো কেনেকুৱা হোৱাটো উচিত, এইটোৱে সবতকে একসেপ্টেবল যেতিয়া এইটো লেসন প্লেনে আহে কৰিবলৈ আহে, লেসন প্লেনৰ ষ্টেপখিনি আহে জানাই চাগে তোমালোকে. প্ৰথমটো হৈছে সাবজেক্ট, টপিক, ক্লাছ এণ্ড সেকশন, ডিউৰেশ্যন অফ দ্য পিৰিয়ড এণ্ড ডেট. প্ৰথম পেজটোত আমি তেনেকৈ লিখো, মনত আছেনে বাৰু? ফাৰ্ষ্টত কি লিখিব লাগিব, প্ৰথমে সাবজেক্ট লিখিব লাগিব. সাবজেক্ট কি সাবজেক্ট পঢ়াবা, সোশিয়েল পঢ়ালে সোশিয়েল, মেথছ পঢ়ালে মেথছ, হয়নে? টপিক বুলি লিখিলে সোশিয়েলৰ ধৰি লোৱা তুমি কি পঢ়াবা, সোশিয়েলৰ এটমস্ফিয়াৰ পঢ়ালা, টপিকটোৰ নাম হ'ল এটমস্ফিয়াৰ, হয়নে? ক্লাছ আৰু সেকশন, ক্লাছ 6A, ক্লাছ 6 হ'ল, সেকশন হ'ল A. ডিউৰেশ্যন তোমাৰ কিমান থাকে স্কুলত এটা ক্লাছত 45 মিনিট, হয়নে? অফ দ্য পিৰিয়ড এণ্ড ডেট, কোনদিনা তুমি প্ৰেজেন্টেশ্যন তাৰমানে ক্লাছটো কৰিবা, সেইটো ফ্ৰণ্ট পেজত থাকিব, ফাৰ্ষ্ট পেজত. সেকেন্ড পেজত থাকিব জেনাৰেল অবজেক্টিভ অফ দ্য সাবজেক্ট,
যিকোনো এটা সাবজেক্টৰ কি থাকে এটা জেনাৰেল অবজেক্টিভ থাকে আৰু এটা স্পেসিফিক অবজেক্টিভ থাকে জেনাৰেল অবজেক্টিভটো ৰিলেট থাকিব কি তোমাৰ সাবজেক্টৰ লগত জেনাৰেল অবজেক্টিভ বুলি কোৱা লগে লগে তোমাৰ ৰিলেট হ'ব according to subject মানে social scienceৰ অবজেক্টিভ কি ঠিক আছে এবোৰ এতিয়া social scienceৰ অবজেক্টিভ কি এবোৰটো মই এতিয়া নপঢ়া তোমালোকক জাস্ট মই তোমালোকক কৈ আছো social scienceৰ অবজেক্টিভ হৈছে feelings of brotherhood হয়নে মানে কি আমাৰ মাজত যাতে ভাই বন্ধুত্বৰ ভাৱ আমাৰ মনত আহে তাৰ এটা ভাৱ আৰু কি ক'ব লাগে আৰু কি জানো আমি বিভিন্ন ধৰণৰ দেশ বিদেশৰ কথা আমি জানিব পাৰো গুড ৰিলেশনশিপ উইথ আৱাৰ নেবাৰিং কান্ট্ৰি হয়নে সো এইখিনি হৈছে জেনাৰেল অবজেক্টিভস সোশিয়াল সায়েন্স পঢ়াৰ বলত মানে আমাৰ এইখিনি বস্তু ডেভেলপ হয় বুলি লিখা হয় ঠিক আছে every subject have different objective teachers should know the general objective of the lesson এটো কোৱা হৈছে অলৰেডি specific objective of the topic মই কি কৈছিলো টপিকটোৰ নাম এনভায়ৰনমেন্ট হয়নে এনভায়ৰনমেন্ট বুলি কোৱা লগে লগে কি হ'ব ইয়াৰ এটা স্পেসিফিক অবজেক্টিভ থাকিব এনভায়ৰনমেন্টৰ পৰা আমি কি জানিব পাৰো এনভায়ৰনমেন্টৰ পৰা আমাৰ ওচৰ চুবুৰীয়া কেনেকুৱা হোৱাটো উচিত মানে কোনটো ওচৰ চুবুৰীয়া পৰিবেশ আমাৰ এনভায়ৰনমেন্ট বুলি ক'লে তাৰ লগত পলিউশনো ৰিলেট হ'ব পাৰে হয়নে তো এনভায়ৰনমেন্ট মানে সুস্থ এনভায়ৰনমেন্টৰ কাৰণে আমি কি কৰাটো উচিত কি স্টেপ লোৱাটো উচিত এইখিনি হৈছে স্পেসিফিক অবজেক্টিভ according to topic স্পেসিফিক অবজেক্টিভ বুলি কোৱা লগে লগে হ'ব ই according to topic ঠিক আছে material aid মানে আছে TLM যেনেকৈ আমি পিকচাৰ বনাই লৈ যাও দেখাও ক্লাছৰুমত হয়নে তাক material aid বুলি কোৱা হয় আৰু নেক্সট introduction and statement of the aims lesson announcement এইখিনি হল নহয় এইখিনিটো সবৰে কমনে থাকে জানাই তোমালোকে কমন মানে এটোটো এগটিং টপিক হয় কিন্তু এইখিনি এটা পেজত এটো লিখিলা সেকেন্ড পেজত জেনাৰেল অবজেক্টিভ লিখিলা থাৰ্ড পেজত স্পেসিফিক অবজেক্টিভ লিখিলা আৰু নেক্সট এটো ফোর্থ পেজত লিখিলা মেটেৰিয়েল কি ইউজ কৰিছা তুমি হা নেক্সট লিখিব লাগিব ইন্ট্ৰোডাকচন এন্ড দা স্টেটমেন্ট অফ দা এইম কি হ'ব এইখিনি গুটেখিনি কৰাৰ পাছত ফৰ এক্সাম্পল এনভায়ৰনমেন্টৰ কথা সুধিলা কৰিলা তুমি তেতিয়া স্কুলত ক'ব লাগিব যে আজি তোমালোকক মই লেসনটো কি পঢ়াম প্ৰথমে গৈ বোৰ্ডত লিখি নিদিয়ে এটো চাগে তোমালোকক শিকাইছে আগতে বোৰ্ডত গৈ পেলাই তুমি এনেকে এনভায়ৰনমেন্ট এনেকে গৈ লগে লগে লিখিলা লিখি গৈ পেলাই আজি তোমালোকক মই এনভায়ৰনমেন্ট পঢ়াম হ'বনে এনেকে বুলি স্টাৰ্ট নকৰে ঠিক আছে গৈ কি কৰে প্ৰথমে ষ্টুডেন্টৰ মনত তুমি এটা কোৱেশ্চন আনাব লাগিব যে আমি যে চাৰিওফালে থাকো আমাৰ চাৰিওফালে যি বতাহ আহে ৰ'দ আহে আমি গছ গছনি গুটে জীৱ জন্তু সকলোবোৰ একেলগে যে থাকো এই গুটে একেলগে আমি কি বুলি কওঁ এটো তেতিয়া তেওঁলোকে আমাক ৰিপ্লাই দিব কিবা কিবি যেতিয়া তেওঁলোকে যেতিয়া ৰিপ্লাই দিব তাৰে এজনে কাৰেক্টও ক'ব যে এই গুটে পৰিবেশখিনি একেলগে আমি কি বুলি কওঁ এনভায়ৰনমেন্ট বুলি কওঁ ঠিক আছে তো তেনেকে কি হয় তেওঁলোকৰ এনাউন্সমেন্টটো তেওঁলোকৰ সদায় ষ্টুডেন্টৰ মুখেদি উলিয়াব লাগিব লেসনৰ এনাউন্সমেন্টটো কেতিয়াও আমি লিখিব নালাগে নিজে গৈ আৰু গৈ পেলাই লিখাৰ লগে লগে কি কয় ওয়ালত গৈ পেলাই বোৰ্ডত গৈ পেলাই আমি এনভায়ৰনমেন্ট বুলি আমি তাৰ পাছতহে আমি তাত এনাউন্সমেন্ট কৰাৰ পাছতহে আমি তাত লেসনৰ নামটো লিখাটো উচিত এটো এটা প্ৰসেস হয় প্ৰেজেন্টেশন ইনক্লুডিং ডেভেলপিং কোৱেশ্চনস প্ৰেজেন্টেশন প্ৰথমে লেসনটো কোৱা লগে লগে এনভায়ৰনমেন্ট বুলি কোৱা লগে লগে আমি কি ক'ব লাগিব প্ৰেজেন্টেশন মানে কি আৰু কি এনভায়ৰনমেন্টৰ কেটা ভাগ আছে বায়ু হয়নে মোৰ ইমান এতিয়া মনত নাই মই জাস্ট এনে কৈ আছো ধৰিলা এনভায়ৰনমেন্ট বুলি কোৱা লগে লগে কি আছে লিথোস্ফিয়াৰ হয়নে আৰু কি আছিল কিবা কিবি আছিল মই পাহৰিছো বাৰু ধৰিলা তুমি এনেকে লেয়াৰ অফ আৰ্থ কলা স্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেজোস্ফিয়াৰ এক্সোস্ফিয়াৰ এনেকে তোমালোকে বুজালা কিবা কিবি ড্ৰয়িং কৰি এই ড্ৰয়িংটোৱে তুমি এখন কাগজত তুমি যেতিয়া লিখি নিবা এখন কাগজে হওক বা এখন ডিজিটেল বোৰ্ডতে তুমি দেখাবৰ কাৰণে পিপিটিও বনাই নিব পাৰা তোমাৰ কথা সো তেনেকে বনাই নি যেতিয়া দেখালা এটো হৈছে মেটেৰিয়েল এইড এই মেটেৰিয়েল এইডটো তুমি কোড ইউজ কৰিবা প্ৰেজেন্টেশনত ইউজ কৰিবা আৰু ডেভেলপিং কোৱেশ্চন মাজে মাজে তুমি কি কৰিব লাগিব যোনখিনি পঢ়ালা তাৰ মাজে মাজে কি কৰিব লাগিব তুমি এটা এটা কোৱেশ্চনো সুধি থাকিব লাগিব তেখেতলোক যাতে তেওঁলোক এক্টিভ হৈ থাকে যাতে তেওঁলোক এলাৰ্ট থাকে যে মেমে কিবা এটা সুধিব মেমে কিবা এটা সুধা আমি ভাল আনসাৰ দিবৰ কাৰণে কি কৰিব লাগিব এটেনশন দিব লাগিব ক্লাছত সো তেওঁলোক যাতে সদায় এটেন্টিভ হৈ থাকে তাৰপিছত কম্প্ৰিহেনসিভ কোৱেশ্চনস টিচাৰ শুড পুট সাম কম্প্ৰিহেনসিভ কোৱেশ্চন কিছুমান কম্প্ৰিহেনসিভ কোৱেশ্চনো কৰাটো উচিত আৰু কি আছে এক্সপ্লেনেশন এন্ড ব্ল্যাকবোৰ্ড সামাৰি লাষ্টত কি কৰিব লাগে ব্ল্যাকবোৰ্ড সামাৰি মই ইনে কিবা কিবি লিখি তোমালোকক লাষ্টত দেখাই আছো না এটো কি শিকিলো এনেকে কৰা এটো এনেকে চাৰ্ট বনাই সেইখিনি কয় ব্ল্যাকবোৰ্ড সামাৰি
বুজিলা তাৰমানে তুমি এই টপিকটো গোটেইটো পঢ়ালা পঢ়াইলে লাষ্টত এটো কি শিকিলা ইয়াৰ কেটা ভাগ হয় কি হয় কোৱাচোন কেনেকে হয় কোৱাচোন এনেকে আমি সুধি যাও ন এইখিনি কয় এক্সপ্লেইন লাষ্টত কি কয় সামাৰি বুলি কোৱা হয় ঠিক আছে সামাৰি দিয়াৰ পিছত কি কয় ৰিভিউ কোৱেশ্চনছ অৰ ৰিকেপচুলেটৰি কোৱেশ্চন তাৰমানে কি লাষ্টত কি সুধে দুটা এটা কোৱেশ্চন সুধিছা ঠিক আছে আজি কি পঢ়ালো তোমালোকক মই কি বুজি পালা কোৱাচোন আমুকটো মানে কি এনভায়ৰনমেন্ট মানে কি লিথোস্ফিয়াৰ মানে কি ট্ৰপোস্ফিয়াৰ মানে কি এনেকে যদি কোৱেশ্চন সুধো এটো কি হয় ৰিভিউ দেখা যায় যে আমি পঢ়ুৱাটো তেওঁলোকৰ কাৰণে ইফেক্টিভ হৈছে নে নাই হোৱা আৰু লাষ্টত হোমৱৰ্ক আৰু এছাইনমেন্ট লাষ্টত কি দিয়া হয় সদায় হোমৱৰ্ক নহলে এছাইনমেন্ট এটা দিয়াটো উচিত ঠিক আছে এডভান্টেজ আৰু ডিসএডভান্টেজ লাষ্ট হয় এগিটা মই কৈ দিছো এডভান্টেজ হৈছে লজিক্যাল এন্ড সাইকোলজিক্যাল তাৰমানে কি সদায় লজিক্যাল হয় লেসন প্ল্যান লজিক্যাল হয় হেতু কাৰণে ভাল হয় অৰ্গানাইজেশন অফ টিচাৰ ইন লজিক্যাল সিকোয়েন্স এটো বুজি পাইছে শিক্ষকে কি কৰে ক্ৰম অনুযায়ী বস্তুবোৰ শিকায় যাতে তেওঁলোকে সকলো বস্তু স্টেপ বাই স্টেপ বুজি পায় হয়নে বেস অন ইন্ডাকটিভ এন্ড ডিডাকটিভ থিংকিং ইন্ডাকটিভ আৰু ডিডাকটিভটো বুজি পাইছে ইন্ডাকটিভ আৰু ডিডাকটিভ মানে হৈছে যিকোনো এটা বস্তু চিন্তা কৰি পেলাই যেতিয়া তেওঁলোকে কিছুমান বস্তু লগাখিনি একসেপ্ট কৰা আৰু নলগাখিনি এৰি দিয়া হে প্ৰসেসটোকে কোৱা হয় যোনখিনি বস্তু তেওঁলোকে যিকোনো এটা বস্তুৰ প্ৰতি কনসেপ্ট ভুলকেও লৈ থাকিব পাৰে ন সো যেতিয়া লেসনবোৰ বুজাই দিয়া হয় পঢ়াই দিয়া লগে লগে জনাখিনি তেওঁলোকে একসেপ্ট কৰিলেও এইটো বস্তু মই জানিছিলো তাৰপিছত নজনাখিনিও এইটো বস্তুটো নহয় এইটো বস্তু মেমে যে পঢ়ালে এনভায়ৰনমেন্ট এনেকুৱা হয় তো এই বস্তুটো দেখোন আমি নাজানোৱে তেন্তে হেতু কি কৰিলো একসেপ্ট কৰিলো আৰু নজনাটো কি কৰিলো যোনটো আমি ভুলকে ভাবি থৈছিলো বস্তুটোক লৈ হেতু বস্তু আমি ডিডাক্ট কৰিলো আমি মানে আমাৰ ব্ৰেইনৰ পৰা আঁতৰাই দিলো ঠিক আছে আৰু allow correlation with previous knowledge and new knowledge একটা কথাই মই বাৰে বাৰে কৈছো হয়নে সিম্পল এপ্ৰোচ অফ টিচিং আৰু এটো হৈছে এক প্ৰকাৰৰ কি সিম্পল এপ্ৰোচ ঠিক আছে পাঠদানৰ এটা সৰল পদ্ধতি আৰু লাষ্ট এটো ডিসএডভান্টেজ জেনাৰেলাইজেশন অফ দিস নট নিডেড ইন দা টিচিং ইন সাম সাবজেক্ট কিছুমান সাবজেক্টত মানে লেসন প্ল্যানটো সুইটেবল নহয় মানে আমি বহুত ডাঙৰ ডাঙৰ কিছুমান টপিক যেতিয়া বুজাবলৈ যাওঁ ডাঙৰ মানে দীঘল কথা কৈছো মই সেই গোটেই দীঘল লেসনটো 45 মিনিটত পসিবল নহয় মানে আমি কমপ্লিট কৰাটো সো তাত কি হয় লেসন প্ল্যানটো ইমান ইফেক্টিভ হ'ব নোৱাৰিবও পাৰে হাইলি স্ট্ৰাকচাৰ্ড ঠিক আছে আৰু ইয়াৰ কি হয় বহুত বেছি হাইলি স্ট্ৰাকচাৰ্ড হয় আৰু কিছুমান বস্তু তেনেকে আমি হেতু গ্ৰোথ মানে তাক আমি ফ্ৰেমিং কৰিব নোৱাৰিবও পাৰো আৰু ডমিনেটেড বাই দা টিচাৰ হয়তো লেসন প্ল্যানটো কমপ্লিটলি ডমিনেটেড বাই দা টিচাৰ ষ্টুডেন্টক এক্টিভ কৰা হয় কিন্তু বাকিখিনি গোটেইখিনি কাম কি কৰা হয় টিচাৰে ব্যৱহাৰ কৰি থাকিবলৈ হয় যেনে বিভিন্ন মেথড ব্ল্যাকবোৰ্ড ঠিক আছে কোৱেশ্চনিং এক্সপ্লেনেশন সামাৰি ইষ্ট এন্ড এভৰিথিং কোনে কৰে টিচাৰে কৰে আৰু কনফাইন অনলি মেমৰি লেভেল আৰু ইটো কি কৰে ই মেমৰি লেভেল ডেভেলপ কৰাতে সহায় কৰে আন্ডাৰষ্টেণ্ডিংতকে বেছি মেমৰি লেভেল হেৰি ডেভেলপ কৰাত ই সহায় কৰে সো ইমানে লেসন প্ল্যানৰ আৰু নেক্সট ক্লাছত তোমালোকক মই পঢ়াম আজিলে হৈছে ঠিক আছে আজি মই সামাৰি নিদু কিয়নো আৰু নেক্সট ক্লাছৰ কাৰণে হেৰি কি আছিল ৰখি আছে ঠিক আছে সো তোমালোকৰ আজি ইমানখিনি হ'ল নেক্সট মই আৰু বাকি দুটা টপিক আছে শেষ কৰিম কাইলে ঠিক আছে থ্যাংক ইউ